হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে আমাৰ সাম্প্ৰতিক প্ৰবাহলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালে আছে আৰু লগতে নিজৰ পঢ়া শুনাবোৰো খুব ধুনীয়াকৈ কৰি আছে। তো আজি আমাৰ সাম্প্ৰতিক প্ৰবাহত আমি চাই ল'ম। আজি আমি আলোচনা কৰিম যোৱা 10 to 12 জুনৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট ঘটনাৱলীসমূহ আছে সেয়া আজি আমি চাবলৈ চেষ্টা কৰিম। গতিকে আজি আমি এই 10ৰ পৰা 12 তাৰিখৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে আমি এবাৰ চমুকৈ ইয়াতে ৰাখিছোঁ যে কোনকেইটা আমি টপিক আলোচনা কৰিম। প্ৰথম টপিকটো আমি আলোচনা কৰিম ফাৰ্ষ্টত আমি আলোচনা কৰিম আছাম এণ্ড নাগালেণ্ড চাইন ট্ৰিপাৰ্টাইট মৌ ফৰ অইল এণ্ড গেছ এক্সপ্লৰেশ্যন। চ' ইয়াতে আমি গম পাম অসম আৰু নাগালেণ্ড আৰু এইফালে ভাৰত চৰকাৰৰ মাজত এখন ট্ৰিপাৰ্টাইট মানে ত্ৰিপাক্ষিক এখন চুক্তি স্বাক্ষৰ হৈছে। কিহৰ ওপৰত আমি সেয়া ভালকে চাম, অইল এণ্ড গেছ এক্সপ্লৰেশ্যন। চ' কিয় হৈছে বা কেনেকৈ কি ইয়াতে সামৰি লোৱা হৈছে সেইখিনি আমি আলোচনা কৰিম। দেন আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু খুব গৌৰৱৰ এটা বিষয় আমি আজি আলোচনা কৰিম, সেয়া হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন উইন্স 2027 ৱে ফাইণ্ডাৰ এৱাৰ্ড। দেন আমি আৰু এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় সেয়া হৈছে 11 আৰ্টিষ্ট ফ্ৰম আছাম উইন সংগীত নাটক একাডেমি এৱাৰ্ড। দেন প্ৰজেক্ট গংগা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কমিটি 48 ছেশ্যন যোনটো চলিছে। দেন এলোকেশ্যন অফ ইলেকশ্যন চিম্বলছ এণ্ড ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফ্ৰেমৱৰ্ক মষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ বৰ্তমান সময়ৰ কাৰণে। আমাৰ যিহেতু পলিটিকেল পাৰ্টি ৰিলেটেড বা আমাৰ এনেকুৱা চিম্বল এনেকুৱা ৰিলেটেড আমি বিভিন্ন ধৰণৰ বিষয়সমূহ এইকেইদিনত আমি নিউজত আমি পাই আছোঁ। গতিকে এইটোৰ বিষয়ে আমি ভালকৈ অকণমান ডিটেইলছত চাব লাগিব। নেক্সট আমি এটা টপিক যিটো নেশ্যনেল এণ্ড ষ্টেট ওৱান লাইনাৰ্ছ, ইয়াৰ ভিতৰত আমি একদম ব্ৰিফ পইণ্টছবিলাক ৰাখিছোঁ। তাৰমানে আমাৰ হাই ৱেল্ডেড টপিক যোনখিনি হয় চবচে ইম্পৰ্টেণ্ট টপিক সেইখিনি আমি ধৰি লওক অকণমান ভালকৈ ডেফটত আৰু ষ্টেটিক জিকে মিলাই পেলাই আমি চাব লাগে, সেইকাৰণে এইখিনি আমি লৈছোঁ। আৰু নেশ্যনেল এণ্ড ষ্টেট ওৱান লাইনাৰ্ছত আমি যোনসমূহ অকণমান চমুকৈ আমি পঢ়িম সেয়া তাতো 8টা টপিক আমি ইয়াতে ৰাখিছোঁ। লাষ্ট ক্লাছতো মই তেনেকৈ 8 টপিক ৰাখিছিলোঁ নেশ্যনেল এণ্ড ষ্টেট ওৱান লাইনাৰ্ছত, আৰু তাতেও এটা এটা কুৱেশ্যন, সেই কুৱেশ্যনখিনি মই ছল্ভ কৰাই দিছোঁ, এনচাৰ আছে। আৰু ইয়াত যোনখিনি কুৱেশ্যন থাকিব সেইখিনি মই এতিয়া ছল্ভ কৰাই দিম। তো আজি আমি ইয়াতে আমি খুব ডিটেইলছত আমি গোটেইখিনি পঢ়িম। আৰু মই ভাবোঁ আগতে আপোনালোকে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF-সমূহ আপোনালোকে পাইছে, পঢ়ি আছে, ৰিভিজন কৰি থাকিব। আমাৰ মেজেষ্টিক একাডেমীৰ এপত আপোনালোকে গ'লে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ বুলি যোনটো ছেকশ্যন আছে, কাৰেণ্ট এফেয়াৰ্ছত যাব, এনেকৈ ওপৰত PDF বুলি থাকিব, আৰু সেই PDF-ত গ'লে আপোনালোকে ক্লাছৰ এই PDF-সমূহ লাভ কৰিব পাব। চ' আমাৰ আজি প্ৰথমটো টপিকৰ প্ৰথম কুৱেশ্যনটো আমি চাই লওঁ। আমাক ইয়াতে সুধিছে a landmark tripartite MoU was signed on June 11, 2026 for joint oil and gas exploration along the disputed border of which two northeastern states. তো আমাক ইয়াতে সুধিছে 2026 চনৰ 11 জুনত কোন দুখন উত্তৰ পূব ৰাজ্যৰ মাজত বিবাদমান সীমান্তত যুটীয়াভাৱে তেল আৰু গেছ অন্বেষণৰ বাবে এক ঐতিহাসিক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। তো ইয়াৰে শুদ্ধ উত্তৰটো আমি ক'ব পাৰোঁ যে আছাম এণ্ড নাগালেণ্ড হ'ব। তো আছাম এণ্ড নাগালেণ্ডৰ লগত কিয় এখন চাইন হ'ল বা কি হয় ইয়াৰ বিষয়ে আমি সবিশেষ অকণমান চাই ল'ম, যিহেতু আমাৰ নৰ্থ ইষ্টৰ লগত ৰিলেটেড এই টপিকটো, গতিকে আমাৰ প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। তো আমি অকণমান সবিশেষ চাই ল'ম। তো জুনৰ 11 তাৰিখে কি কৰিছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ইউনিয়ন হোম মিনিষ্টাৰ প্ৰেজেণ্ট আছিলে, অমিত শ্বাহ ডাঙৰীয়া প্ৰেজেণ্ট আছিলে। তো ইউনিয়ন গভৰ্ণমেণ্ট আৰু সেইফালে আমি কেন্দ্ৰীয় চৰকাৰ আৰু লগতে এইফালে নাগালেণ্ড গভৰ্ণমেণ্ট আৰু আছাম গভৰ্ণমেণ্টৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিলে। আমি এনে নৰ্মেলি কি জানো যে নাগালেণ্ড, আমি সদায় জানো যে নাগালেণ্ড আৰু অসমৰ মাজত এটা বৰ্ডাৰ ডিছপিউট, খুব এটা মানে সেইখিনি এৰিয়া যদি আমি চাব যাওঁ খুব অশান্ত এৰিয়া বুলি আমি ক'ব পাৰোঁ। কাৰণ নাগালেণ্ড আৰু আছামৰ মাজত, আছাম নাগালেণ্ডৰ মাজত আমি দেখা পাওঁ যে বৰ্ডাৰক লৈ পেলাই ডিছপিউট হৈ থাকে। কিন্তু এই আছাম আৰু নাগালেণ্ডৰ মাজত যি বৰ্ডাৰ ডিছপিউটটো হৈ আছে, সেই বৰ্ডাৰ ডিছপিউট বা আমাৰ সীমান্তৰ এই বিবাদৰ কাৰণে আমি যদি চাওঁ বহু বছৰ ধৰি আছাম আৰু নাগালেণ্ডৰ যোনখিনি বৰ্ডাৰ এৰিয়া, অলমষ্ট 1000 স্কুৱেৰ কিলোমিটাৰ বৰ্গ এৰিয়া আমি যদি চাব যাওঁ, তাত কি হয়
তৈল খাতবিলাক আছে। তাত বিভিন্ন ধৰণৰ আমি ক্ৰুড অইলবিলাক বা প্ৰাকৃতিক গেছ বা নেচাৰেল গেছৰ ভাণ্ডাৰ বুলি ক'ব পাৰোঁ আছাম আৰু নাগালেণ্ডৰ সেই বৰ্ডাৰ এৰিয়াখিনি। গতিকে বৰ্ডাৰ কিছু অংশ তাত আমি ক'ব পাৰোঁ বৰ্ডাৰ ডিছপিউটৰ কাৰণে সীমান্ত বিবাদৰ কাৰণে এই বৰ্ডাৰত যোনবোৰ অইল আছে, ক্ৰুড অইল আছে, তৈল খাতবিলাক আছে বা আমি প্ৰাকৃতিক গেছ বা নেচাৰেল গেছসমূহ পাওঁ সেইসমূহ ল'ব পৰা নাছিলে বা সেইসমূহ উলিয়াব পৰা নাছিলে কাৰণ দুইখন গভৰ্ণমেণ্টৰ মাজত সীমা বিবাদ চলি আছিলে। গতিকে এনেকুৱা এটা ক্ষেত্ৰত আমি যদি চাওঁ অসম বা নাগালেণ্ডৰ কোনো এটা এনেকে সীমা বিবাদ যদি সীমা বিবাদতে যদি অকল আবদ্ধ হৈ থাকে তেতিয়াহ'লে দুইখন ৰাজ্যৰ কাৰণে আমি অৰ্থনৈতিক প্ৰগতিটোও চাব লাগিব। গতিকে সীমা বিবাদটো এক্সট্ৰাকে ৰাখিলে যে সীমা বিবাদ আছে বৰ্ডাৰ ডিছপিউট আছে সেয়া এক্সট্ৰা কিন্তু দুইটা ৰাজ্যৰ মাজত যদি দুইখন ৰাজ্যৰ যদি অৰ্থনৈতিক প্ৰগতি লাগে অৰ্থনৈতিকভাৱে যদি আগুৱাব লাগে তেতিয়াহ'লে এই বৰ্ডাৰ এৰিয়াত থকা যিবোৰ ক্ৰুড অইলবিলাক নাইবা আমাৰ যোনবিলাক প্ৰাকৃতিক গেছ সেইসমূহৰ কাৰণে কি কৰিছে এতিয়া এখন ত্ৰিপাক্ষিক চুক্তি মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সন্মুখত চাইন কৰিছে। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে তাত অমিত শ্বাহ ডাঙৰীয়া আছিলে প্ৰেজেণ্ট। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট দেন আমাৰ আছাম গভৰ্ণমেণ্ট এণ্ড নাগালেণ্ড গভৰ্ণমেণ্টৰ মাজত এই চুক্তিখন স্বাক্ষৰ হৈছিলে। গতিকে এইটো আমাৰ এনাৰ্জিৰ ক্ষেত্ৰত এইটো এনাৰ্জি ছিকিউৰিটিৰ ক্ষেত্ৰত আমি যদি চাওঁ বহুত পৰিমাণে ইয়াক বুষ্ট কৰা হৈছে কাৰণ আমি নাগালেণ্ড আছামৰ সেই বৰ্ডাৰ ডিছপিউটক চাইড কৰি পেলাই কি কৰা হৈছে এতিয়া যাতে যুটীয়াভাৱে আমি অলমষ্ট 1000 স্কুৱাৰ কিলোমিটাৰৰ পৰা আমাৰ কি কৰিব পাৰি আৰু 6টা ইয়াতে মানে তৈল খাত মানে ইয়াৰ কাৰণে চিনাক্ত কৰা হৈছে 6টা তৈল খাত আছে আৰু ইয়াৰ এৰিয়াটো যদি আমি চাওঁ 1000 স্কুৱাৰ কিলোমিটাৰ। গতিকে এই বৰ্ডাৰ ডিছপিউটেড আছাম নাগালেণ্ড এৰিয়াত কি হৈছে এই যোনখিনি ডিছপিউটেড এৰিয়া আছে তাতো 6খন তৈল খাত যিয়ে আগৰ পৰা মানে তাৰ পৰা ল'ব পৰা নাছিলে তেলখিনি বা আহৰণ কৰিব পৰা নাছিলে বিভিন্ন ক্ষেত্ৰত এতিয়া কি কৰিলে সেই বৰ্ডাৰ ডিছপিউটখিনিক চাইড কৰি পেলাই আমি ক'ব পাৰোঁ এখন চুক্তি স্বাক্ষৰিত কৰিছে। এয়া এতিয়া আমাৰ সেই খাৰুৱা তেলসমূহ বা প্ৰাকৃতিক গেছসমূহ দুইখন গভৰ্ণমেণ্টৰ আণ্ডাৰত সেইখিনি উলিওৱা হ'ব আৰু সেয়া আমাৰ অৰ্থনৈতিক প্ৰগতিত যথেষ্টখিনি দুইখন ৰাজ্যকে সহায় কৰিব। গতিকে এইটো এটা আমাৰ কাৰণে খুব ভাল পদক্ষেপ আমি গম পালোঁ যোৱা 11 জুনত অনুষ্ঠিত হৈ গ'ল। এতিয়া আমি ইয়াক লৈ পেলাই অকণমান ষ্টেটিষ্টিকে চাই থৈ দিওঁ। আমি যদি চাওঁ ডিগবৈক আমি ক'ব পাৰোঁ যে গোটেই ইণ্ডিয়াৰ ভিতৰত যদি আমি চাওঁ প্ৰথমটো তেল ৰিফাইনাৰী ইয়াতে হৈছিলে হয়নে? ৰিফাইনাৰী যদি এষ্টাব্লিছ হোৱা আমি যদি কওঁ ডিগবৈতে হৈছিলে। গতিকে ৰিফাইনাৰী এটা এষ্টাব্লিছ কিয় হৈছিলে কাৰণ তাত কি ডিস্কভাৰ কৰা হৈছিলে তাত ক্ৰুড অইল ডিস্কভাৰ কৰা হৈছিলে। গতিকে আমি ডিগবৈতে কি আছিলে ডিগবৈ ইজ দ্য বাৰ্থ প্লেচ অফ দ্য অইল ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া আৰু ফাৰ্ষ্ট কমাৰ্চিয়েল ডিস্কভাৰী যদি চাই ইয়াতে সুধিব পাৰে যে প্ৰথম বাণিজ্যিকভাৱে ডিস্কভাৰী কেতিয়া হৈছিলে অইলৰ বা ক'ত হৈছিলে সেয়া হৈছে ডিগবৈ আৰু কেতিয়া হৈছিলে 1889ত বাণিজ্যিকভাৱে ইয়াতে কি কৰা হৈছিলে ডিস্কভাৰ কৰা হৈছিলে। গতিকে এইটোক ফাৰ্ডাৰ যদি আমি চাওঁ ক্ৰুড অইলখিনি উলিয়ালেতো নহ'ব ক্ৰুড অইলখিনিৰ পৰা কি কৰিব তাৰ পৰা ছেপাৰেট পেট্ৰল ডিজেল গতিকে তেলবোৰ ৰিফাইন কৰিব লাগিব সেইকাৰণে ডিগবৈত প্ৰথমটো তেল শোধনাগাৰ কি কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেয়া আমি যদি চাওঁ সমগ্ৰ এছিয়াৰ ভিতৰত বা ইণ্ডিয়াৰ ভিতৰত আমি যদি চাওঁ প্ৰথমটো তেল শোধনাগাৰ ইয়াতে লিখাই আছে এছিয়াছ অল্ডেষ্ট অপাৰেটিং অইল ৰিফাইনাৰী। গতিকে আমি এইখিনি ষ্টেটিকৰ পৰা যিকোনো এক্সামৰ কাৰণে এইখিনি ইনফৰমেশ্যন খুবেই জৰুৰী হয় কাৰণ আপোনালোকে আজিকালি চাব আছাম পুলিচ হওক বা এনেকুৱা বিভিন্ন পৰীক্ষাত ৰিফাইনাৰীৰ ওপৰত এটা নহয় এটা কুৱেশ্যন থাকে। গতিকে এই বস্তুখিনি আপোনালোকে অকণমান ডিটেইলছত চাব আৰু আমাৰ মেজৰ কিছুমান তৈল ক্ষেত্ৰ আছে অসমৰ যেনেকৈ নাহৰকটীয়া মৰাণ লাকো তাৰপিছত হুগ্ৰী চান্দ ৰুদ্ৰসাগৰ এইবোৰ আমাৰ কি হয় কিছুমান মেজৰ ডাঙৰ তৈল ক্ষেত্ৰ হয়। গতিকে ইয়াৰ পৰা কেতিয়াবা সুধি দিব পাৰে কুৱেশ্যন আৰু নাগালেণ্ডৰ লগত যিহেতু আমাৰ কথাটো আহি পৰিল নাগালেণ্ড আৰু আছামৰ মাজত যিহেতু বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাগালেণ্ড আছাম তিনিওটাৰ মাজত যিহেতু এখন চুক্তি স্বাক্ষৰিত হৈছিলে অইলক লৈ পেলাই বা এয়া প্ৰাকৃতিক গেছক লৈ পেলাই গতিকে আমি নাগালেণ্ডৰ কথাও কিছু আমি জনাটো খুবেই জৰুৰী হয় কাৰণ নাগালেণ্ড আমি ঐতিহাসিকভাৱে যদি আমি চাওঁ ইয়াৰ পৰাও কুৱেশ্যন আহে নাগালেণ্ড কি আছিলে নাগালেণ্ডটোতো আমাৰ অসমৰে পাৰ্ট আছিলে আগতে ইয়াতে যদি আমি চাওঁ ইয়াতে নাগালেণ্ড আছে হয়নে? এইফালে আমি এতিয়া চালে এইফালে এইখিনি অৰুণাচল প্ৰদেশ এনেকে তাৰপিছত এইফালে আমি যদি চাওঁ নাগালেণ্ডৰ পিছত কি আছে মণিপুৰ এইফালে মিজোৰাম এইফালে ত্ৰিপুৰা মই এনেই ৰাফকে কৈ দিছোঁ। তো এই নাগালেণ্ড প্ৰথমতে কি আছিলে অসমৰে পাৰ্ট আছিলে প্ৰথমতে আমি বৰ অসম বুলি কৈছিলোঁ গোটেই নৰ্থ ইষ্টৰ আমি যদি চাওঁ এয়া এখনেই আছিলে অসম বুলি আছিলে 7 চিষ্টাৰ ৰাইট। তো এতিয়া যদি আমি চাওঁ এই অসমৰ
মানে এই নাগালেণ্ডখন অসমৰ পৰা কেতিয়া ছেপাৰেট হৈ পেলাই এখন ফুল ফ্লেজেড ষ্টেট হৈছিলে, ইয়াৰ পৰা বহুত ধৰণৰ কুৱেশ্যন আহে। আমাক হয়তো সুধিব পাৰে নৰ্থ ইষ্টৰ প্ৰথমখন কোনখন, মানে অসমৰ পৰা ছেপাৰেট হোৱা ষ্টেট কোনখন, এনেকৈ বুলি কুৱেশ্যন সুধিব পাৰে। নাইবা আমাক ইয়াতে কুৱেশ্যন সুধিব পাৰে নাগালেণ্ড কেতিয়া ক্ৰিয়েট হৈছিলে বুলি সুধিব পাৰে, কোনখন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে নাগালেণ্ড ক্ৰিয়েট হৈছিলে বুলি সুধিব পাৰে। নাইবা ইয়াত সুধিব পাৰে আপোনালোকক নাগালেণ্ডৰ কাৰণে যোনটো ছেপাৰেট এটা আমাৰ কাৰণে কনষ্টিটিউশ্যনত নাগালেণ্ডৰ কাৰণে এটা বিশেষ সুবিধা দি পেলাই এটা আৰ্টিকল এড কৰা হৈছিলে, তো সেয়া কি সুধিব পাৰে। গতিকে আমি এইখিনি বস্তু চাবৰ কাৰণে অকণমান ডিটেইলছত বস্তুখিনি বুজিব লাগিব। মই বুজাই আছোঁ। ইয়াৰ পৰা কুৱেশ্যন আহে, চ' সেইকাৰণে মই ইয়াতে আপোনালোকক নাগালেণ্ড চাব। নাগালেণ্ড আগতে মই কি কৈছোঁ যে ই অসমৰে কি আছিলে, পাৰ্ট আছিলে। কিন্তু আপোনালোকে নাগা যিবোৰ মুভমেণ্ট যিবোৰ হৈছিলে ছেপাৰেশ্যনৰ কাৰণে যিবোৰ দাবী হৈছিলে, তো তাৰপিছত কি কৰা হ'ল, অসমৰ পৰা নাগালেণ্ডক ছেপাৰেট কৰি পেলাই অৰ্থাৎ এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিলে উইথ ছাম প্ৰিভিলেজ। এতিয়া আমি চাওঁ নাগালেণ্ডখন কেতিয়া, আপোনালোকে যদি চাই যিখন আমাৰ 13 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট পাছ হৈছিলে 1900, ইয়াতে আপোনালোকে যদি চাই 62ত দেই, এইখন এক্ট পাছ হৈছিলে 62ত। কিয় পাছ হৈছিলে মই কৈ আছিলোঁ, এইখন এক্টৰ মৰ্মে কি হৈছিলে 1963ত নাগালেণ্ডক পূৰ্ণ এখন ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিলে। আপোনালোকে এইখিনি ষ্টেটিকৰ পৰা লিখি থ'ব, নাগালেণ্ডক এখন পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিলে। কিন্তু আপোনালোকে যদি পলিটি পঢ়িছে, মইতো আপোনালোকক পঢ়ুৱাইছোঁ ডিটেইলছত যে আমাৰ যিটো পাৰ্ট 1ৰ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 1ত আৰ্টিকল 1 to 4 এইকেইটা আমাৰ ভাৰতৰ সংবিধানৰ পাৰ্ট 1ত পৰে। আৰ্টিকল 1 to 4 আমাৰ ভাৰতৰ সংবিধানৰ পাৰ্ট 1ত পৰে এইকেইটা আৰ্টিকল। তাৰ যদি আপোনালোকে আৰ্টিকল 2 and 3, মইতো এই দুটা আপোনালোকক ডিটেইলছত একদম বুজাই দিছিলোঁ যে কি হয়। 2 হৈছে, 2টো মই এতিয়া বুজাই নাথাকোঁ, তথাপিতো অকণমান চিম্পলি কৈছোঁ। 2 হৈছে পাৰ্লিয়ামেণ্টক পাৱাৰ, আমাৰ সংসদক পাৱাৰ দিয়া হৈছে যে আমাৰ যেতিয়া আমাৰ ধৰি লওক ইণ্ডিয়াৰ এইটো পাৰ্টত, আমাৰ ইণ্ডিয়াত যদি এই অঞ্চলটো আগতে নাছিলে, ধৰি লওক মেইনলেণ্ড ইণ্ডিয়াৰ মাজত এই অঞ্চলটো আগতে নাছিলে, ইণ্ডিয়াৰ টেৰিটৰীৰ আগত যদি এই অঞ্চলটো নাছিলে, তো এই আৰ্টিকলত কি লিখা হৈছে, যদি কোনোবা এটা অঞ্চল ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত নপৰে, কোনোবা এটা অট'নমাছ ৰিজন হ'ব পাৰে, তো সেইটো যদি ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰিব লাগে, ইণ্ডিয়াত যদি ইণ্ডিয়ান টেৰিটৰীত যদি অন্তৰ্ভুক্ত কৰিব লাগে, তেতিয়াহ'লে আৰ্টিকল 2ত পাৱাৰ দিয়া হৈছিলে পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে, চিম্পল মেজৰিটি থ্ৰু দি এক্ট পাছ কৰি পেলাই আৰ্টিকল 2ত সেই পাৱাৰটো দিয়া হৈছে পাৰ্লিয়ামেণ্টক, তো কি কৰিব পাৰে, সেই অঞ্চলটো ইয়াতে এড কৰিব পাৰে। ঠিক আছে, আৰ্টিকল 2 আমি পঢ়িছিলোঁ, এতিয়া আৰু বহুত ডিটেইলছত নাযাওঁ কাৰণ বহুত দীঘলীয়া হৈ যাব। 3ত আমি কি পাইছিলোঁ, যদি এই ইণ্ডিয়াৰ ভিতৰতে যদি এনেকুৱা ছেপাৰেট এখন ইণ্ডিয়াৰ ভিতৰতে এখন ছাপ'জ ইয়াতে এখন ষ্টেট আছিলে, তো এই ষ্টেটখনত কি হ'ল যে এইখিনি মান অঞ্চল কি কৰিলে, ছেপাৰেট তেওঁলোকক লাগে যে আমাক এখন ষ্টেট হিচাপত নাথাকোঁ, আমি অমুক ভাষা কওঁ, অমুক আমাৰ ভাষী বা অমুক ধৰ্মৰ এইখিনি মানুহ বা অমুক গ্ৰুপৰ মানুহ, গতিকে আমাক এইখিনিৰ পৰা ছেপাৰেট ষ্টেট লাগে। ধৰি লোৱা এনেকুৱা আমি কেইবাবাৰো আমি এনেকুৱা সন্মুখীন হৈছিলোঁ, যেনেকৈ অন্ধ্ৰপ্ৰদেশটো তেনেকৈ গঠন হৈছিলে, তেলেংগানা গঠন হ'ল পিছত। এতিয়া যদি আমি চাওঁ এই অন্ধ্ৰপ্ৰদেশখন ইয়াৰ পৰা এই তামিলনাডুৰ পৰা কাটি পেলাই কি হ'ল, অন্ধ্ৰপ্ৰদেশ বুলি গঠন হৈছিলে। তো এক্সিষ্টিং আমাৰ যোনখিনি ইণ্ডিয়ান টেৰিটৰী, এই ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰতে যদি কোনোবা আৰু নতুনকৈ ষ্টেট গঠন হয়, বাউণ্ডাৰী অল্টাৰ কৰিব লাগে, এৰিয়া ডিক্ৰিজ কৰিব লাগে, এৰিয়া ইনক্ৰিজ কৰিব লাগে, মানে বহলাব লাগে, বৃদ্ধি কৰিব লাগে, তেতিয়াহ'লে আৰ্টিকল 3ত ছেম পাৰ্লিয়ামেণ্টকে পাৱাৰ দিয়া হৈছে। অ'কে, এতিয়া আপোনালোকে হয়তো মনত কুৱেশ্যন এটা আহিছে যে নাগালেণ্ড যদি এখন অসমৰ পৰাইতো কাটি পেলাই এখন এক্সট্ৰা ষ্টেট হৈছে, তো নাগালেণ্ডক মানে এতিয়া আমি কি ক'ম যে পাৰ্লিয়ামেণ্টে আৰ্টিকল 3 ইউজ কৰি পেলাই নাগালেণ্ডক কি কৰিছে, এখন ফুল ফ্লেজেড ষ্টেট হিচাপত গঠন কৰিছে। কিন্তু নহয়, ইয়াতে এটা কি আছে, ইয়াতে এটা বেলেগ এটা কথা ইয়াতে জড়িত হৈ আছে। নৰ্মেলি ষ্টেটখন গঠন কৰিব লাগিলেহে আৰ্টিকল 3 ইউজ কৰি পেলাই পাৰ্লিয়ামেণ্টে পাৰে। কিন্তু যিহেতু নাগালেণ্ডক কিছুমান বিশেষ সুবিধা দিব লাগিব, আৰ্টিকল 371A, নাগালেণ্ডক যিহেতু এটা বিশেষ সুবিধা দিব লাগিব, আমাৰ কনষ্টিটিউশ্যনত যিহেতু
বস্তু এড কৰিব লাগিব সেইকাৰণে কি কৰিব লগা হ'ল সংবিধান সংশোধন কৰিব লগা হ'ল আমি সংবিধান সংশোধন মানে কি বুজিছোঁ যে যিকোনো বস্তু সংবিধানত এড কৰা যিকোনো বস্তু সংবিধানত সাল সলনি কৰা বা গুচাই দিয়া ৰিমুভ কৰা ইয়াক আমি কি বুলি কওঁ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বুলি কওঁ সংবিধান সংশোধন বুলি কওঁ তো সংবিধান সংশোধন কৰিব লাগিলে তেনেকুৱা এক্ট পাছ কৰিব লাগে যাক আমি কওঁ সংবিধান সংশোধনী আইন বুলি কওঁ তো এই সংবিধান সংশোধনী আইনৰ জৰিয়তে আমাৰ সংবিধানত এটা নতুনকৈ আৰ্টিকল এড কৰা হৈছিলে 371 ক্লজ এ যি আৰ্টিকলটোৱে কি কৰিছিলে নাগালেণ্ডক কিছুমান প্ৰিভিলেজ দিয়া হৈছিলে যাতে নাগালেণ্ডে এখন ছেপাৰেট ষ্টেট হিচাপত থকাৰ লগতে গঠন হোৱাৰ লগতে নাগালেণ্ডৰ মানুহখিনিয়ে যাতে তেওঁলোকৰ ভাষা ধৰ্ম তেওঁলোকৰ যে কাষ্টমাৰী লজ আছে যিবোৰ তেওঁলোকৰ তোমাৰ ট্ৰেডিশ্যনছ আছে বা পৰম্পৰা সেইসমূহক যাতে তেওঁলোকে বৰ্তাই ৰাখিব পাৰে সেইকাৰণে এটা ছেপাৰেট তেওঁলোকৰ কাৰণে এটা বিশেষ সুবিধা দি পেলাই আৰ্টিকল ৰখা হৈছিলে তো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আমাৰ বিভিন্ন ধৰণে নাগালেণ্ড কেতিয়া ফৰ্ম হৈছিলে এনচাৰ উইল বি 1963 কোনখন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 13 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰু কিমান নাম্বাৰ ষ্টেট হিচাপত সুধিব পাৰে তেতিয়াহ'লে হ'ব 16 নাম্বাৰ ষ্টেট হিচাপত তো সেইখিনি আপোনালোকে মনত ৰাখিব ইয়াত মই ক'ত দিছিলোঁ এইখিনি তো নাগালেণ্ড 1963 গঠন হৈছিলে 13 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আহিছিলে কিমান 16 সংখ্যক ৰাজ্য হিচাপত আহিছিলে অ'কে আই হোপ এই কুৱেশ্যনটো আপোনালোকে বুজি পাইছে এণ্ড 371 মই এইটো আপোনালোকক দিয়েই দিছোঁ নাগালেণ্ডক কিছুমান বিশেষ প্ৰিভিলেজ দিয়ে তো এইটো নাগালেণ্ডৰ লগত জড়িত আৰ্টিকল সুধিব পাৰে তো এটা মই হোমৱৰ্ক দিছোঁ এইমাত্ৰ যিহেতু কৈয়ে দিলোঁ ইয়াৰে এনচাৰ তো আপোনালোকে মই ভাবোঁ ইয়াৰে এনচাৰটো ধুনীয়াকৈ দি দিব তো এতিয়া আমি নেক্সট টপিকত যোৱাৰ আগে আগে এটা কুৱেশ্যন পঢ়ি লওঁ ইয়াতে সুধিছে which Assam based wildlife biologists has been selected as one of the global recipients of the prestigious 2026 Wayfinder Award by the National Geographic Society তো ইয়াৰে এনচাৰটো আমি গম পাওঁ যে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন তো তেখেতে এই এৱাৰ্ডটো লাভ কৰিছে ৱেফাইণ্ডাৰ এৱাৰ্ড তো এই এৱাৰ্ডটোৰ বিষয়ে অকণমান আমি চাই লওঁ যে কিয় দিয়া হ'ল বা কোন ব্যক্তিক দিব পাৰি তো আমি ৰিচেণ্টলি আমাৰ কাৰণে খুব গৌৰৱৰ এটা বিষয় যে আমি শেহতীয়াকৈ আমি বাতৰিত পাইছোঁ যে বিশ্বৰ এনেকুৱাকে 15গৰাকী ব্যক্তি নিৰ্বাচিত কৰা হৈছে আৰু সেই 15গৰাকী নিৰ্বাচিত ব্যক্তিৰ ভিতৰতে আমাৰ অসমৰ গৌৰৱ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক তাত কি কৰা হৈছে নিৰ্বাচিত কৰা হৈছে কিন্তু কিয় কৰা হৈছে আৰু কিহৰ কাৰণে কৰা হৈছে আমি যদি চাওঁ সেয়া হৈছে ৱেফাইণ্ডাৰ এৱাৰ্ড এনেকুৱা এটা এৱাৰ্ড হয় যোনটো আপোনাৰ এই এৱাৰ্ডটো যোনটো নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি মন কৰিব নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটিৰ দ্বাৰা প্ৰদান কৰা ৱেফাইণ্ডাৰ এৱাৰ্ড কিহৰ কাৰণে দিয়ে ৱেফাইণ্ডাৰ এৱাৰ্ড দিয়ে যিসকল ব্যক্তি যিসকল লোক আমাৰ বন্যপ্ৰাণী সুৰক্ষা নাইবা আমাৰ পৰিৱেশ সংৰক্ষণৰ লগত এটা খুব ব্যতিক্ৰমী পথ দেখুৱাই তেনেকুৱা ব্যক্তিক বা তেনেকুৱা ব্যক্তিৰ এয়া কণ্ট্ৰিবিউশ্যনৰ কাৰণে সেইসকল ব্যক্তিক এই ৱেফাইণ্ডাৰ এৱাৰ্ডৰ বাবে তেওঁলোকক নিৰ্বাচিত কৰা হয় গতিকে 2026ৰ এই বৰ্ষটোত যদি আমি চাওঁ বিশ্বৰ 15গৰাকী এনেকুৱা ব্যক্তিৰ মাজত আমাৰ অসমৰ গৌৰৱ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ নামটো অৰ্থাৎ তেখেতক কি কৰা হৈছে নিৰ্বাচিত কৰা হৈছে গতিকে আমাৰ অসমৰ বাবে এয়া এটা খুব গৌৰৱৰ বিষয় আপোনালোকে এইখিনি বস্তু মনত ৰাখিব হয়তো কুৱেশ্যন সুধিব পাৰে আৰু লগতে ইয়াতে আপোনালোকক সুধিব পাৰে যে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন হয়তো আপোনালোক সকলোৱে জানে কিহৰ লগত জড়িত হয়তো সুধিব পাৰে চ' তেওঁ আমাৰ যোনটো আমি লোকেলি হাৰগিলা বুলি জানো হাৰগিলা সংৰক্ষণৰ ক্ষেত্ৰত তেখেত জড়িত গতিকে আপোনালোকে হয়তো ধৰিব পাৰিছে যে এই এৱাৰ্ডটো কিয় দিয়া হয় মই ক'লোঁ যে এই এৱাৰ্ডটো সেইসকল ব্যক্তিক দিয়া হয় যিসকল ব্যক্তিয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বা বন্যপ্ৰাণী যিবোৰ লুপ্তপ্ৰায় হৈ যাব পাৰে তেনেকুৱা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ধৰণৰ বা কিছুমান ইউনিক পথ দেখুৱাই ব্যতিক্ৰমী পথ দেখুৱাই সেইসকল ব্যক্তিক ইয়াত অন্তৰ্ভুক্ত কৰা হয় গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তো ইয়াতে আমি অকণমান ষ্টেটিক জিকে অকণমান চাই থৈ দিম হাৰগিলা আৰ্মি আপোনালোকে হয়তো জানে যে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন তেখেত কিহৰ লগত জড়িত আমাৰ যি গ্ৰেটাৰ এডজুকেন ষ্টৰ্ক বুলি কোৱা হয় গ্ৰেটাৰ এডজুকেন ষ্টৰ্ক লেচাৰ এডজুকেন ষ্টৰ্ক নহয় কিন্তু মনত কৰিব দেই গ্ৰেটাৰ এডজুকেন ষ্টৰ্ক আৰু ইয়াৰে চাইণ্টিফিক নেমটো কেতিয়াবা সুধিব পাৰে লেপটপটাইলছ ডুবিয়াছ চ' লেপটপটাইলছ ডুবিয়াছ এইটো হৈছে ইয়াৰে গ্ৰেটাৰ এডজুকেন ষ্টৰ্কৰ চাইণ্টিফিক নেম আৰু আমি যাক লোকেলি ইয়াতে আমি হাৰগিলা বুলি জানো তো হাৰগিলাক আপোনালোকে যদি আগতে কেনেকুৱা আছিলে মানুহে হাৰগিলা চৰাইটো অপায় অমংগল বা এনেকুৱা ধৰণে আগতে গণ্য কৰিছিলে হয়তো এনেকৈ শুনিছেও মে বি বাঁহ চাহবিলাক ভাঙি দিয়া হৈছিলে তো তেনেকুৱা আছিলে
গতিকে সেই যোনটো আমাৰ বৰ্তমান বিলুপ্ত প্ৰায় হৈ যাব ধৰিছে, তো এই বিলুপ্ত প্ৰায় হাড়গিলা চৰাইক সেই বিলুপ্তৰ গৰাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বা ৰক্ষা কৰিবৰ কাৰণে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ যি ইনিচিয়েটিভ, তেওঁৰ যি পদক্ষেপ বা এই সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান, ইয়াৰ বাবে তেখেতক সেই ৱে ফাইণ্ডাৰ এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰা হ'ব, অৰ্থাৎ সেই এৱাৰ্ডৰ বাবে তেখেত নিৰ্বাচিত হৈছে। গতিকে ইয়াৰ পৰা কুৱেশ্যন আহিবলগীয়া এইখিনিয়ে হয়, আপোনালোকে মনত ৰাখিব ইয়াৰ চাইণ্টিফিক নেমটো। লোকেলি আমি হাড়গিলা বুলি জানো, আৰু গ্ৰেটাৰ এডজুকেন ষ্টৰ্ক। আৰু লগতে আপোনালোকে এটা বস্তু আৰু মন কৰক যে হাড়গিলা আৰ্মিৰ লগত সুধিব পাৰে। হাড়গিলা আৰ্মি হৈছে মহিলাৰ এটা দল বুলি আমি ক'ব পাৰোঁ। পূৰ্ণিমা দেৱী বৰ্মনৰ দ্বাৰা নেতৃত্বত গঠন হোৱা এটা দল হাড়গিলা আৰ্মি, যোনটো কিহৰ লগত জড়িত, সেই গ্ৰেটাৰ এডজুকেন ষ্টৰ্ক মই যোনটো ক'লো, এৱাৰ কৰা মানুহক যে এই চৰাইবিধ আমি সংৰক্ষণ কৰিব লাগে বা এই চৰাইবিধ সংৰক্ষণ কিমান জৰুৰী, গতিকে এৱাৰ কৰাই হৈছে এই যোনটো হাড়গিলা আৰ্মি এটা ক'ব পাৰি এটা কমিউনিটি আমি ক'ব পাৰোঁ, সেইটোৰ উদ্দেশ্য হয়। আৰু যাক কোনে লিড কৰিছে, আমাৰ অসমৰ গৌৰৱ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। তো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। আৰু আগতীয়াকৈ আপোনালোকে যদি চাই আগতে কি গ্ল'বেল এনেকুৱা অনাৰ্ছ তেখেতে লাভ কৰিছিলে, মষ্ট ইম্পৰ্টেণ্ট হোৱাইটলি গ'ল্ড এৱাৰ্ড 2017 পাইছিলে, হোৱাইটলি গ'ল্ড এৱাৰ্ড, যাক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয়। ঠিক আছে, পৰিৱেশৰ ক্ষেত্ৰত সংৰক্ষণৰ ক্ষেত্ৰত অস্কাৰ বুলি ক'ব পাৰি। চ' গ্ৰীণ অস্কাৰ বুলি কোৱা হয়, সুধিব পাৰে এইটোৰ ওপৰত কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট। দেন চেম্পিয়নছ অফ দি আৰ্থ এৱাৰ্ড, চেম্পিয়নছ অফ দি আৰ্থ এৱাৰ্ড হৈছে ইউনাইটেড নেশ্যনৰ চবচে এটা ডাঙৰ এটা এৱাৰ্ড বুলি আমি ক'ব পাৰোঁ। গতিকে ইয়াৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব পাৰে। আৰু আমি গ্ৰেটাৰ এডজুকেন ষ্টৰ্কৰ যদি আমি ষ্টেটাছটো চাওঁ, তো IUCNৰ ৰেড লিষ্টত ইয়াক কি বুলি কোৱা হৈছে, এনডেঞ্জাৰ্ড বুলি কোৱা হৈছে। মন কৰিব, এনডেঞ্জাৰ্ড মানে ই প্ৰায় বিলুপ্ত প্ৰায় হৈ গৈছে। ঠিক আছে, সুধিব পাৰে বিলুপ্ত প্ৰায় নে ই কি হয়, সাধাৰণ এনেকুৱাকে সুধিব পাৰে, ই প্ৰায় বিলুপ্ত প্ৰায় হৈ গৈছে। গতিকে আমি ক'ব পাৰোঁ যে আমাৰ অসমত এই চৰাইবিধৰ বাসস্থান সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ এতিয়া। গতিকে অসমত আমি বিভিন্ন ধৰণে এই চৰাইবিধ দেখা পোৱা যায়। তো এতিয়া আমি যদি চাওঁ, হোমৱৰ্ক এটা দিছোঁ আপোনালোকে, এই হোমৱৰ্কটো ধুনীয়াকৈ কৰিব, এনচাৰ কৰিব। তো এতিয়া আমি চাওঁ নেক্সট টপিক। তো নেক্সট টপিকৰ কুৱেশ্যনটো আমি চাই লওঁ কি দিছে। হু এমং দি ফলোৱিং ফ্ৰম আছাম হেজ বিন চিলেক্টেড ফৰ দি প্ৰেষ্টিজিয়াছ সংগীত নাটক একাডেমি এৱাৰ্ড ফৰ দি ইয়াৰ 2025 ইন দ্য ফিল্ড অফ থিয়েটাৰ এক্টিং। চ' নাট্য অভিনয় ক্ষেত্ৰত কোনে বৰ্তমান 2025 বৰ্ষৰ সন্মান সংগীত নাটক একাডেমি কাক দিয়া হৈছে? চ' আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, আমি গম পালোঁ। গতিকে তেওঁৰ লগত আৰু কাক কাক দিয়া হৈছে আমি অকণমান চাই ল'ম। যিহেতু 2024 আৰু 2025 বৰ্ষত আমাৰ যিটো পাৰফৰ্মিং আৰ্টছৰ এটা ডাঙৰ যোনটো অৰ্গেনাইজেশ্যন হয়, সংগীত নাটক একাডেমীয়ে, যিয়ে পুৰস্কাৰ ঘোষণা কৰিছে 2024 আৰু 2025 বৰ্ষৰ। তো এই দুটা বৰ্ষত আমি যদি চাওঁ, আমাৰ অসমৰ পৰা 11 গৰাকী ব্যক্তিয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তো দুটা ভাগত দিয়া হয়, এটা হৈছে সংগীত নাটক একাডেমি এৱাৰ্ড আৰু এটা হৈছে বিছমিল্লা খান য়ুৱা পুৰস্কাৰ। যোনখিনি 40 ইয়াৰ্ছৰ তলৰ থাকে তেওঁলোকক এই এৱাৰ্ডটো দিয়া হয়। তো ফিল্ডটো একেই হয়, আৰ্ট কালচাৰ যোনটো আমি ক'ব পাৰোঁ, নৃত্য হ'ব পাৰে, নাটক হ'ব পাৰে, ডান্স যোনটো ক'লোৱে অলৰেডি, সংগীত হ'ব পাৰে। তো ইয়াৰে ক্ষেত্ৰত দিয়া হয়। তো আপোনালোকে মন কৰিব কিমান গৰাকীক দিয়া হৈছে, 11 গৰাকীক দিয়া হৈছে। এতিয়া উস্তাদ বিছমিল্লা খান য়ুৱা পুৰস্কাৰ। তো উস্তাদ বিছমিল্লা খান কোন আছিলে? এগৰাকী বিখ্যাত চেহনাই বাদক আছিলে। গতিকে তেখেতৰ নামত ভাৰত ৰত্ন তেখেতে পাইছিলে। তো তেখেতৰ নামত এই বঁটাটো দিয়া হৈছে। সংগীত নাটক একাডেমীৰ দ্বাৰাই প্ৰদান কৰা হয়। এটাতো সংগীত নাটক একাডেমী এৱাৰ্ড থাকিব, আৰু যোনটো উস্তাদ বিছমিল্লা খান য়ুৱা পুৰস্কাৰ, সেইখিনি মানে যোনখিনি 40 ইয়াৰ্ছৰ তলৰ যোনখিনি ব্যক্তি এনেকুৱা ফিল্ডত নাট্য নাটক এইবিলাক ক্ষেত্ৰত যোন ব্যক্তি জড়িত তেওঁলোকক দিয়া হয়। গতিকে আমাৰ কিমান কেইগৰাকীয়ে পাইছে আমি যদি চাওঁ, ছিনিয়ৰ কেটেগৰী অৰ্থাৎ সংগীত নাটক একাডেমী এৱাৰ্ড পাইছে ইয়াতে প্ৰথমতে 2024 চনৰ কেইগৰাকী মই দি দিছোঁ। প্ৰেমা ওজা বৰবায়ন, তেখেত কিহৰ লগত জড়িত? সত্ৰীয়া ডান্সৰ লগত জড়িত। হয়তো এইবোৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকক, যে বিপুল চন্দ্ৰ দাস কিহৰ লগত জড়িত এনেকৈ বুলি সুধিব পাৰে। তো তেওঁ 2024ত কথক ডান্সৰ কাৰণে পালে। চেতনা দাস তেখেতে
অভিনয়ৰ জগতত তেখেতে পালে 2025ৰ বৰ্ষটোৰ বাবে তেখেতে পালে। দেন মল্লিকা কন্দলি তেখেতে সত্ৰীয়া ডান্সৰ কাৰণে 2025 বৰ্ষৰ পালে। ভাস্কৰ জ্যোতি ওজা তেখেতেও সত্ৰীয়াৰ কাৰণে 2025ত পালে। তো এইখিনি হৈছে ছিনিয়ৰ কেটেগৰী। দেন আমি যদি চাওঁ যোনখিনি জুনিয়ৰ কেটেগৰী অৰ্থাৎ যুৱা পুৰস্কাৰ যোনখিনি হয় উস্তাদ বিছমিল্লা খান, সেইখিনি আমি যদি চাওঁ মীনাক্ষী দাস মেধি তেখেতে 2024 চনৰ সত্ৰীয়াৰ বাবে তেখেতে পাইছে। দেন দিলীপ হিৰা তেখেতে 2024ত ফোক মিউজিকৰ কাৰণে পালে। বিদ্যুৎ কুমাৰ নাথ তেখেতে থিয়েটাৰ ডাইৰেকশ্যনৰ কাৰণে পাইছে। নিৰঞ্জন শইকীয়া বৰবায়ন তেখেতে পাইছে সত্ৰীয়া ডান্সৰ কাৰণে। দেৱজিৎ শইকীয়া তেখেতে পাইছে খোল বাদনৰ বাবে। নেক্সট হীৰকজ্যোতি শৰ্মা তেখেতে পাইছে টোকাৰী গীতৰ বাবে। তো এইখিনি আপোনালোকে মন কৰি থৈ দিব। তো ষ্টেটিক জিকে অকণমান ইয়াতে মই দি দিছোঁ যে সংগীত নাটক একাডেমী আমি যদি চাওঁ কেতিয়া গঠন হৈছিলে, ইয়াৰ সংগীত নাটক একাডেমী গঠন হৈছিলে 1952, কিন্তু ইয়াৰে দিয়া হৈছিলে 1953ৰ পৰা। তো গঠন হৈছিলে, ইমান ডেটটো বাৰু নুসুধে, মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ৰিজলিউশ্যন পৰিকল্পনা হিচাপত এইটো আহিছিলে। আৰু ই প্ৰথম দিয়া হৈছিলে 1953ৰ পৰা ইয়াক দিয়া হৈছিলে ডক্টৰ PV ৰাজামান্নাৰৰ দ্বাৰা এই এৱাৰ্ডটো, মানে তেওঁ চেয়াৰমেন আছিলে প্ৰথম, মানে এই যোনটো সংগীত নাটক একাডেমী। তো আপোনালোকক এটা মই কুৱেশ্যন কৰোঁ এইখিনিতে, বাকী হোমৱৰ্কবোৰতো আছে, কিন্তু এটা কুৱেশ্যন কৰিব মন গ'ল যে আমাৰ অসমৰ পৰা কোনোবা এনেকুৱা ব্যক্তি, যোনে ফাৰ্ষ্ট পাৰ্চন কোনোবা আছে নেকি যোনে সংগীত নাটক একাডেমীত চেয়াৰমেন আছিলে? তো আপোনালোকে কমেণ্ট কৰি জনাব, এগৰাকী বিশেষ ব্যক্তি কমেণ্ট কৰি জনাব যে সংগীত নাটক একাডেমীৰ অসমৰ পৰা প্ৰথম চেয়াৰমেন কোন আছিলে। আপোনালোকে কমেণ্ট কৰি জনাব, যদি আছে কমেণ্টত ধুনীয়াকৈ জনাব। নেক্সট, সত্ৰীয়া ডান্স ৱাজ ৰিকগনাইজ এজ ওৱান অফ দি মেজৰ ক্লাছিকেল। যিহেতু আমি সত্ৰীয়া কেইবাগৰাকীও সত্ৰীয়া শিল্পীয়ে এই এৱাৰ্ডখিনি লাভ কৰিলে, গতিকে সত্ৰীয়াৰ বিষয়ে আমি জনাটো খুবেই জৰুৰী। যে আমি কওঁ যে আমাৰ ইণ্ডিয়াত এতিয়া 8টা ক্লাছিকেল ডান্স আছে, 8টা আমাৰ ধ্ৰুপদী নৃত্য আছে। গতিকে সেই 8টাৰ ভিতৰত আমাৰ অসমৰ পৰা এটা যায়, সেয়া হৈছে সত্ৰীয়া। তো সত্ৰীয়াটো আমি যদি চাওঁ, আগতে ডান্স আছিলে, সত্ৰীয়াটো ক্লাছিকেল ডান্স হিচাপত ৰিকগনাইজ কৰিছে সংগীত নাটক একাডেমীয়ে। আপোনালোকক কুৱেশ্যন সুধিব পাৰে যে কেতিয়া সত্ৰীয়াক সংগীত নাটক একাডেমীয়ে ক্লাছিকেল ডান্সৰ মৰ্যাদা দিয়া হৈছিলে? খুবেই ইম্পৰ্টেণ্ট, আপোনালোকক দি দিছোঁ 2002 নৱেম্বৰ মাহত ইয়াক কি কৰা হৈছিলে, ঘোষণা কৰা হৈছিলে। আৰু হয়তো জানেয়ে আমাৰ সত্ৰীয়া কেতিয়া কেনেকৈ ইন্ট্ৰডিউচ হৈছিলে, কেনেকৈ আহিছিলে, 15th century বাই নিউ বৈষ্ণৱাইট চেইণ্ট শ্ৰীমন্ত শংকৰদেৱ। গতিকে আমাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা ই কি হৈছিলে, এই নৃত্যৰ সূচনা হৈছিলে, হয়তো আপোনালোক সকলোৱে জানে। দেন ফাৰ্ষ্ট সংগীত নাটক একাডেমী এৱাৰ্ড উইনাৰ আমি যদি অসমৰ পৰা চাওঁ, তেওঁ হৈছে মিত্ৰদেৱ মহন্ত অধিকাৰী। দেন ফিমেল হিচাপত যদি ফাৰ্ষ্ট চাওঁ, সেয়া হৈছে প্ৰতিমা বৰুৱা পাণ্ডে। তো আপোনালোকক সুধিব পাৰে ফাৰ্ষ্ট অসমৰ দুই ধৰণৰ কুৱেশ্যন আহিব পাৰে। ফাৰ্ষ্ট অসমৰ ব্যক্তি কোন হয় যোনে সংগীত নাটক একাডেমী পাইছিলে, আৰু এটা কুৱেশ্যন আপোনালোকক আহিব পাৰে যে ফাৰ্ষ্ট ফিমেল উইনাৰ অফ সংগীত নাটক একাডেমী, এনেকৈ বুলিও কুৱেশ্যন আহিব পাৰে। এটা হোমৱৰ্ক দি দিছোঁ, আপোনালোকে ধুনীয়াকৈ এই কুৱেশ্যনটোৰ এনচাৰ কৰিব। নেক্সট টপিকটোৰ যোৱাৰ আগত কুৱেশ্যন এটা পঢ়োঁ। হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চ দ্য মেচিভ ৰুৰেল ব্ৰডবেণ্ড কানেক্টিভিটি ইনিচিয়েটিভ নেম প্ৰজেক্ট গংগা ইন জুন 2026। চ' 2026ত প্ৰজেক্ট গংগা বুলি এটা নতুন ইনিচিয়েটিভ লোৱা হৈছে। তো এই ইনিচিয়েটিভটো কিয় লোৱা হৈছে? ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে। চ' হাই স্পীড ইণ্টাৰনেটৰ থ্ৰুদি যাতে গাঁৱে কি কৰিব পাৰে, চব মানুহক কানেক্ট কৰিব পাৰে। তো সেইকাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে, যিটোৰ নাম দিছে প্ৰজেক্ট গংগা। চ' প্ৰজেক্ট গংগা কি হয়, ক'ত লঞ্চ কৰা হ'ল, আমি অকণমান চাম। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে আমি এইখিনি পঢ়িলে আমি গম পাম। তো প্ৰথমতে আমি চাই লওঁ 9 জুনৰ এইটো নিউজ আছিলে। তো ইয়াৰে উত্তৰ আমি পাই গ'লোঁ উত্তৰ প্ৰদেশ। চ' উত্তৰ প্ৰদেশে কি কৰিছে, এটা মেচিভ ৰুৰেল কানেক্টিভিটি ইনিচিয়েটিভ নেম প্ৰজেক্ট গংগা। চ' এই প্ৰজেক্ট গংগা ক'ত লোৱা হৈছে?
আৰু প্ৰজেক্ট গংগাৰ আমি মিনিংটো যদি চাওঁ, প্ৰজেক্ট গংগাৰ মিনিং হৈছে আহ, মানে প্ৰজেক্ট গংগাৰ কাম হৈছে আমাৰ যিহেতু এতিয়া কি হৈছে, আহ, আমি চাব গ'লে গোটেইবোৰ শিক্ষা হওক মানে এডুকেশ্যন হওক নাইবা চৰকাৰী বিভিন্ন কামবিলাক হওক নাইবা আমাৰ বেংকৰ ক্ষেত্ৰতে যদি চাওঁ চববিলাক কাম কেনেকে অনলাইন মাধ্যমেৰে আজিকালি গোটেইখিনি কাম সম্পন্ন হোৱা হৈছে। সেইকাৰণে আমাৰ গাঁৱৰ যিবোৰ ব্যক্তি হয়, আমাৰ গাঁৱে ভূঞে যিমানখিনি ব্যক্তি আছে, সেই ব্যক্তিবিলাকক যাতে হাই স্পীড এনেকৈ ইণ্টাৰনেটৰ জ্ঞান দি পেলাই তেওঁলোককো যাতে কানেক্ট কৰিব পাৰি, সেই শিক্ষাখিনি যাতে দিব পাৰে, তেওঁলোক যাতে পিছ পৰি নৰয়, গোটেইখিনি যাতে সামগ্ৰিকভাৱে আগুৱাই যায়, তাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে। অৰ্থাৎ উত্তৰ প্ৰদেশৰ গভৰ্ণমেণ্টে এই ইনিচিয়েটিভটো লৈছে, যাৰ নাম দিছে প্ৰজেক্ট গংগা। তো আপোনালোকে মন কৰিব প্ৰজেক্ট গংগা কিহৰ লগত জড়িত। চ' গাঁওবিলাকৰ সেই গোটেই মানুহবিলাকক যাতে ইণ্টাৰনেটৰ থ্ৰুৰে যাতে কানেক্ট কৰিব পাৰি, তেওঁলোকক যাতে শিকাব পাৰি, তেওঁলোক এনেকুৱা ক্ষেত্ৰত যাতে পিছ পৰি নলয়, সেইকাৰণে এই বস্তুটো দিয়া হৈছে। তো ইয়াৰে গংগাৰ ফুল ফৰ্মটো যদি চাই গভৰ্ণমেণ্ট এছিষ্টেড নেটৱৰ্ক ফৰ গ্ৰোথ এণ্ড এডভান্সমেণ্ট, তো ইয়াৰে ফুল ফৰ্ম হয় সুধিব পাৰে কি। আৰু ইয়াৰে মেইন গ'লটো কি হয় যে এনেকুৱা হাই স্পীড ফাইবাৰ ব্ৰডবেণ্ড ইণ্টাৰনেট ডাইৰেক্টলি কিমান মানুহক হেল্প কৰিব, সেই ষ্টেটখনৰ অলমষ্ট 20 লাখ ৰুৰেল হাউচ হোল্ড, 20 লাখ মানে মানুহৰ মানে পৰিয়ালক ই সামৰি ল'ব এই প্ৰজেক্টটোৰ আণ্ডাৰত। গতিকে শিকোৱা হ'ব। আৰু ডিষ্ট্ৰিক্ট হিচাপত হ'লে আমি 21খন ডিষ্ট্ৰিক্ট প্ৰথম ফেজত মানে এইখিনি লোৱা হৈছে। চ' প্ৰথমটো পৰ্যায়ত প্ৰজেক্ট গংগাৰ আণ্ডাৰত কি কৰিছে, 21খন ডিষ্ট্ৰিক্ট 20 লাখ গাঁৱৰ মানুহক, গ্ৰাম্য অঞ্চলৰ ফেমিলিক কি কৰিব, এই ইণ্টাৰনেটৰ জ্ঞান বা এই যোনটো প্ৰজেক্ট হৈছে ইয়াৰে আণ্ডাৰত তেওঁলোকক সামৰি লোৱা হ'ব। তো খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট আমি যদি চাওঁ এতিয়া সেই কামখিনি ডাইৰেক্ট গভৰ্ণমেণ্টেতো এনেইতো কেনেকৈ কৰিব, তাততো কোনোবা মানুহ ৰাখিব লাগিব হয় নাই, সেই মানুহ যাই মানে সেই গাঁৱৰ মানুহখিনিক শিকাব বা এই ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে কোনোবা মানুহ লাগিল, সেই মানুহখিনিকো আকৌ ট্ৰেইনিং দিব লাগিব হয় নাই। তো ইয়াৰ কাৰণে আমাৰ যিখিনি মানে উত্তৰ প্ৰদেশৰ যোনখিনি গাঁৱৰে যোনখিনি থলুৱা যুৱক যুৱতী হ'ব, তেওঁলোকক প্ৰথমতে প্ৰশিক্ষণ দিয়া হ'ব। আৰু তাৰ ভিতৰত আপোনালোকে মন কৰিব দেই, মহিলাসকলৰ সবলীকৰণৰ কাৰণে মহিলাসকল যাতে আগবাঢ়ি যায়, ওমেনৰ কাৰণে 50% ৰিজাৰ্ভ কৰা হৈছে, যাতে তেওঁলোকো ইয়াত এই ইনিচিয়েটিভটোৰ ভাগ ল'ব পাৰে আৰু তেওঁলোকে যাতে এই ট্ৰেইনিংটো লৈ পেলাই চবকে শিকাব পাৰে। তো তাতে কি হৈ গ'ল, সেই মানুহখিনিক ইয়াতে আপোনালোকে ধৰিব পাৰিব। চি দ্য প্ৰগ্ৰেম ইজ এজ এ ডিষ্টিংক্ট পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ৱেৰ লোকেল ৰুৰেল ইয়থ আৰ ট্ৰেইনড এজ ডিজিটেল ছাৰ্ভিচ প্ৰভাইডাৰ। তো তেওঁলোকক ডিজিটেল ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপত তেখেতসকলক ট্ৰেইন কৰোৱা হ'ব, যাতে এই লাষ্ট মাইল কানেক্টিভিটি এইবোৰ যাতে তেওঁলোকে মেনেজ কৰিব পাৰে। কাৰণ গাঁওখিনিক কানেক্ট কৰিবৰ কাৰণে, হাই স্পীড ইণ্টাৰনেট দিবৰ কাৰণে, মানুহখিনিক কানেক্ট কৰিবৰ কাৰণে কোনোবাটো লাগিব ব্যক্তি, কোনোবাটো শিকাব লাগিব, এইখিনিৰ লগতো জড়িত হ'ব লাগিব। তো কোন হ'ব, সেই গাঁৱৰে কিছুমান যুৱক যুৱতী যিসকলক প্ৰথমতে ট্ৰেইন কৰোৱা হ'ব এইখিনি বস্তু মেনেজ কৰিবৰ কাৰণে। গতিকে আপোনালোকে মনত কৰিব, তেওঁলোকক ডিজিটেল ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপত তেখেতসকলক প্ৰশিক্ষণ দিয়া হ'ব। আৰু ইয়াতে যদি আপোনালোকে চাই, ইয়াৰে 50%, 50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে, তেওঁলোক সংৰক্ষিত কৰা হৈছে। এণ্ড এই যোনটো প্ৰজেক্ট গংগা, এইটো কিহৰ ইনিচিয়েটিভ, কিহৰ আণ্ডাৰত যাব, ভাৰতনেট। তো ভাৰতনেট ইণ্ডিয়াৰ অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এনেকুৱা এটা প্লেটফৰ্ম হয়, যিটো এটা ডাঙৰ প্লেটফৰ্ম, চব জেগাক মানে পঞ্চায়তৰ থ্ৰুদি চব জেগাক কি কৰা, ইণ্টাৰনেলি যোনটো ইণ্টাৰনেট হয়, ইণ্টাৰনেটৰ থ্ৰুদি কি কৰা, কানেক্ট কৰা। তো সেইকাৰণে এই প্ৰজেক্টটো ভাৰত নেটৰ আণ্ডাৰত হয়। সুধিব পাৰে ভাৰত নেট কি হয়, কেতিয়া আহিছিলে, 2011 চনত আহিছিলে। প্ৰথমতে ইয়াৰ নেমটো যদি আপোনালোকে চাই, নেশ্যনেল অপটিকেল ফাইবাৰ নেটৱৰ্ক আছিলে, বাট ইয়াকে ৰিব্ৰেণ্ড কৰি পেলাই ৰিনেম কৰি দিয়া হ'ল 2015ত ভাৰত নেট হিচাপত। এণ্ড ইট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰুৰেল ব্ৰডবেণ্ড কানেক্টিভিটি প্ৰগ্ৰেম। খুবেই ইম্পৰ্টেণ্ট, আপোনালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে আহিব পাৰে। তো ইয়াতে এক ছেকেণ্ড, দ্য প্ৰজেক্ট ৱৰ্ক বা লোকেল গ্ৰাম পঞ্চায়ত, হয়তো সুধিব পাৰে কিহৰ দ্বাৰাই কাম কৰে, তেনেকে বুলিও সুধিব পাৰে, মানে গাঁও পঞ্চায়ত অলৰেডি ক'লো। চ' ইয়াতে এটা হোমৱৰ্ক দিছোঁ, আপোনালোকে এনচাৰ কৰিব। চ' নেক্সট কুৱেশ্যন। তো এতিয়া আহোঁ আৰু এটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন, সেয়া হৈছে ৱৰ্ল্ড হেৰিটেজ চাইট। তো ৱৰ্ল্ড হেৰিটেজ চাইটৰ বিষয়ে হয়তো আপোনালোকে জানে।
ৱৰ্ল্ড হেৰিটেজ চাইট কমিটিৰ মিটিং হয়, ছেশ্যনবিলাক হয়। আৰু এইবাৰৰ মিটিংটো আপোনালোকে যদি চাই 48 সংখ্যক, ঠিক আছে, 48 সংখ্যক ছেশ্যন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যিখন 48 ছেশ্যন হৈছিলে, এই মিটিংটো ক'ত হৈছিলে সুধিছে। তো ইয়াত অপশ্যন কেইটা নিউ দিল্লী ইণ্ডিয়া, বুসান চাউথ কোৰিয়া, পেৰিছ ফ্ৰান্স আৰু দি দিছে টকিঅ' জাপান। তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? চাউথ কোৰিয়া দেই। তো কিয় হয় ইউনেস্কোই এনেকৈ যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কমিটিৰ ছেশ্যনবিলাক হয়, এইবাৰ যিহেতু 48 সংখ্যক ছেশ্যন আছিলে, কিয় হয় আচলতে? কিয় হয় চাব। আমি এটা বস্তু কি জানো, এটা বস্তু আপোনালোকে মন কৰিব, আমাৰ ইণ্ডিয়াত কেইটা চাইট আছে বৰ্তমান? 44th কি আছে? চাইট আছে আমাৰ, ঠিক আছে, ইণ্ডিয়াত। ইণ্ডিয়াত কিমান চাইট আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ দ্বাৰা? 48টা। বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াত 44টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। অসমত কেইটা আছে? অসমত আছে 3টা। তো এই যে ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰি থাকে, আমি যে নতুন নতুন নাম পাই থাকো, শুনি থাকো, তো ইউনেস্কোই যে ডিক্লেয়াৰ কৰে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত ডিক্লেয়াৰ কোনে কৰে? এই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কমিটিয়ে কৰে। এই যে ছেশ্যনবিলাক হয়, প্ৰত্যেক বৰ্ষত ছেশ্যনবিলাক হ'ব, মিটিংবিলাক হ'ব, সেই মিটিংবিলাকত এনেকুৱাকৈ ডিক্লেয়াৰ কৰা হয় অমুকটো চাইটক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত ঘোষণা কৰা হয়। তাৰমানে ৱৰ্ল্ড হেৰিটেজ চাইট মিনছ আমি কি বুজো? বিশ্ব ঐতিহ্য সংৰক্ষিত অঞ্চল বুলি ক'লে আমি কি বুজো? যিবোৰ অঞ্চল আমি কি কৰিব লাগে, আমাৰ যিবোৰ চাইট, যিবোৰ ক্ষেত্ৰ থাকে, সেই ক্ষেত্ৰবিলাক আমাৰ হিষ্ট্ৰীৰ লগত জড়িত হ'ব পাৰে, কালচাৰৰ লগত জড়িত হ'ব পাৰে, পৰিৱেশৰ লগত জড়িত হ'ব পাৰে, যিবোৰ আমি ফৰ দ্য ফিউচাৰ জেনেৰেশ্যন, আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব লাগিব, ছেভ কৰি ৰাখিব লাগিব, যাতে তেওঁলোকে গম পায় সেইসমূহ হিষ্ট্ৰী হওক, কালচাৰ হওক, এইবোৰ যাতে তেওঁলোকে গম পাব পাৰে। তো ফৰ দি ফিউচাৰ জেনেৰেশ্যন আমি কি কৰিব লাগে? এনেকুৱা বিভিন্ন পৰিৱেশৰ ক্ষেত্ৰতো ঘোষণা কৰা হয়, কালচাৰৰ ক্ষেত্ৰতো ঘোষণা কৰা হয়, আৰু এটা মিক্সড হিচাপত ঘোষণা কৰা হয়। তো এই 3টা ক্ষেত্ৰত ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰে। এই ছেশ্যনবিলাকৰ থ্ৰু দি ঘোষণা কৰে। তো এইবাৰ এই কমিটিৰ ছেশ্যন 48 সংখ্যক ছেশ্যন হৈছিলে বুসান, ৰিপাব্লিক অফ কোৰিয়া, অৰ্থাৎ চাউথ কোৰিয়াত হৈছিলে। তো মানে হ'ব দেই, চৰি, আৰম্ভ হ'ব, ঘোষণা কৰিছে, ইয়াৰ মিটিং হ'বহে 20 জুলাইৰ পৰা 29 জুলাইলৈকে। তো এই যে মোক কওঁতে উল্টাকে কৈ দিলোঁ যে এই যে হ'ব, তাত কোনবোৰ বস্তু সিদ্ধান্ত ল'ব যে কোনবিলাকক দিয়া হ'ব। তো ৰিচেণ্টলি চব জেগাৰ পৰা নমিনেট কৰা হ'ব, নামবিলাক নমিনেশ্যন বঢ়াব যে এইটো চাইটক লাগে, সেইটো চাইটক লাগে, তো নামবিলাক বঢ়াব। তাৰপিছত কমিটিয়ে সেইখিনি বস্তু ডিচাইড কৰিব কোনটো চাইটক দিব লাগে বা নালাগে, গোটেইখিনি আচলতে চোৱা হয়। তো তাৰপিছতহে কি কৰা হয়? দিয়া হয়। তো এয়া যিহেতু চাউথ কোৰিয়াত হ'ব মিটিং, তো ইয়াতে আৰু নেক্সট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমি পাই যাম। তো ইণ্ডিয়াত আমি যদি চাওঁ, ইণ্ডিয়াই এইবাৰ 25-26 বৰ্ষৰ বাবে যিটো বুদ্ধিষ্ট চাইট অফ সাৰনাথ বাৰাণসীত যোনটো আছে, সেইটোক এইবাৰ নমিনেট কৰিছে। সেই জেগাটোক ইউনেস্কোত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত লাগে বুলি, তাত অন্তৰ্ভুক্ত কৰিব লাগে বুলি এই নামটো নমিনেট কৰা হৈছে। তো আপোনালোকে এই বস্তুটো চাব, সাৰনাথ সুধিব পাৰে কেতিয়াবা নমিনেট কৰা হৈছে, ৰিচেণ্ট যদি কিবা পৰীক্ষা আহি আছে। তো ইণ্ডিয়া কাৰেণ্টলি কিমানটা আছে? 44টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে। তাৰে 36টা কালচাৰেল, 7টা নেচাৰেল, আৰু এটা মিক্স চাইট যিটো কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। আপোনালোকে মনত কৰিব, ইণ্ডিয়াত কেৱল এটাই মিক্স চাইট আছে। মইতো আপোনালোকক বুজাই দিলোঁ, কালচাৰেল যিবোৰ আমাৰ জেগাবিলাক থাকে, আমাৰ হিষ্ট্ৰীৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত, সেইবোৰ হৈছে কালচাৰেল চাইট হিচাপত ঘোষণা কৰে। নেচাৰেল হ'লে আমাৰ পৰিৱেশৰ লগত, বায়'ডাইভাৰ্চিটি, যোনবিলাক অঞ্চল হ'ব পাৰে, যেনেকৈ আমাৰ অসমত 2টা আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। তো এই দুখন আমাৰ এই কালচাৰেল চাইটত নপৰে, কিন্তু মন কৰিব, এই দুখন যিহেতু পৰিৱেশৰ লগত জড়িত, তো পৰিৱেশ চাইটত পৰিব। মিক্সড হ'লে য'ত 2টা বস্তু জড়িত হৈ থাকে। চ' কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক এটাই মানে আমাৰ ইণ্ডিয়াত আছে মিক্সড হেৰিটেজ চাইট হিচাপত, মন কৰিব। এণ্ড ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে? পেৰিছ, ফ্ৰান্স। এষ্টাব্লিছ কেতিয়া হৈছিলে? 1945ত। তো এইবোৰ বস্তু মন কৰিব। হোমৱৰ্ক এটা দিছোঁ, এই হোমৱৰ্কটো আপোনালোকে কৰিব। Next topic ইয়াতে দিয়া হৈছে, the Election Commission of India derives its absolute power regarding the allotment of freezing of political party symbols
ফ্ৰম হুইচ লিগেল ইনষ্ট্ৰুমেণ্ট। তো ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমূহক নিৰ্বাচনী প্ৰতীক বা চিহ্ন আবণ্টন কৰা অথবা বাজেয়াপ্ত কৰাৰ চৰম ক্ষমতা তলৰ কোনখন আইনী আদেশৰ পৰা লাভ কৰে? এই কুৱেশ্যনটো আহিব পাৰে। ক'ৰ পৰা মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চিম্বলবিলাক দিব পাৰে যিকোনো পলিটিকেল পাৰ্টি। তো এইটো সুধিব পাৰে, যিহেতু আপোনালোকৰ ৰিচেণ্টলি এটা নিউজ আছিলে যে কক্ৰচ পলিটিকেল পাৰ্টিৰ চিম্বল হ'ব পাৰে নেকি বুলি এনেকুৱাকে এটা নিউজত আহিছিলে। চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াইনো কি কয় আমি অকণমান চাই লওঁ দেই। ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি ক'ব বিচাৰে যে কয় যে যিবোৰ আমাৰ মানে পলিটিকেল পাৰ্টি আছে, ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি আছে বাট আনৰিকগনাইজড হয়, তেনেকুৱা পলিটিকেল পাৰ্টিৰ বাবে কি কৰা হৈছে, মুক্ত তেওঁলোকে যাতে প্ৰতীক বা চিম্বল যাতে দাবী কৰিব পাৰে, কমন চিম্বল যাতে তেওঁলোকে ক'ব পাৰে, তাৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে। কিহৰ আণ্ডাৰত সুধিব পাৰে? আণ্ডাৰ প্ৰগ্ৰেম 10B অফ দি ইলেকশ্যন চিম্বল অৰ্ডাৰ। তো ইয়াৰ আণ্ডাৰত এটা উমৈহতীয়া প্ৰতীক তেওঁলোকে ক'ব পাৰে, ক্লেইম কৰিব পাৰে। যদিহে সেই পলিটিকেল পাৰ্টিটো কি হয় আপোনালোকক সুধিব পাৰে, যদিহে এই পলিটিকেল পাৰ্টিটো আপোনাৰ ৰেজিষ্টাৰ্ড হয়, ঠিক আছে, ৰেজিষ্টাৰ্ড কৰা থাকে, পঞ্জীয়ন কৰা থাকে, কিন্তু এইটো আনৰিকগনাইজ যদি হৈ আছে, তেনেকুৱা পলিটিকেল পাৰ্টিবিলাকো দাবী কৰিব পাৰে। তো কেনেকুৱা চিম্বলবিলাক দিব পাৰে আপোনালোকে হয়তো জানে, নেশ্যনেল পলিটিকেল পাৰ্টিবিলাকক কেনেকুৱা ধৰণৰ চিম্বলবিলাক দিয়ে বা অইন পলিটিকেল পাৰ্টিবিলাকক কেনেকুৱা ধৰণৰ চিম্বলবিলাক দিয়ে। ইয়াৰ ওপৰত তেনেকুৱা বৰ যথেষ্ট কুৱেশ্যন নাই, কিন্তু আহিব পাৰে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'ৰ পৰা পাৱাৰ পায়, কোনখন এক্টৰ জৰিয়তে দিব পাৰে। তো সেইটোৰ ওপৰত কুৱেশ্যন আহে। মন কৰিব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ক'ৰ পৰা সেই পাৱাৰটো পায়, সেইটো হৈছে আপোনালোকৰ ৰিজাৰ্ভেশ্যন এণ্ড এলোকেশ্যন অৰ্ডাৰ, ইলেকশ্যন চিম্বল ৰিজাৰ্ভেশ্যন এণ্ড এলোকেশ্যন অৰ্ডাৰ 1968। এইখনৰ দ্বাৰাহে সেই মানে যিবোৰ আমাৰ আপোনাৰ চিম্বলবিলাক হয় সেইবিলাক দিয়ে। তো ইয়াৰ ওপৰত আপোনালোকৰ কুৱেশ্যন কি আহিব পাৰে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে হয়তো কুৱেশ্যন আহিব পাৰে, নাইবা আপোনালোকক সুধিব পাৰে যে কোনটো আৰ্টিকেলত আমাৰ কোৱা হৈছে। চ' মন কৰিব, ইয়াত আপোনালোকক ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। মই ইয়াত লিখি দিছোঁ আৰ্টিকল 324। আৰ্টিকল 324ৰ পৰা আমি এনেই জানো যে 329লৈকে আমাৰ ইলেকশ্যনৰ লগত জড়িত হয়, ঠিক আছে। আমাৰ পাৰ্ট 15 যোনটো, সেইটো আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 15, আৰ্টিকল 324 to 329 ইলেকশ্যনৰ লগত জড়িত। এতিয়া কথাটো হ'ল, এই আৰ্টিকল 324টো আমি যদি চাওঁ কিহৰ লগত জড়িত, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত জড়িত। আৰু এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাৰ ভাৰতত এখন থাকিব, আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কিমান মেম্বাৰ বডি হ'ব? 3। সদায় মনত ৰাখিব, এগৰাকী কি থাকিব? এগৰাকী চিফ ইলেকশ্যন কমিশ্যনাৰ থাকিব আৰু দুগৰাকী ইলেকশ্যন কমিশ্যনাৰ থাকিব। এগৰাকী হৈছে মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুগৰাকী হৈছে নিৰ্বাচনী আয়ুক্ত। তো এই মুখ্য নিৰ্বাচনী আয়ুক্ত বা নিৰ্বাচনী আয়ুক্ত কোনে এপইণ্ট কৰে সুধিব পাৰে, কুৱেশ্যন এনচাৰ হ'ব প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টে এপইণ্ট কৰিব পাৰে। তো সুধিব পাৰে কোনে এপইণ্ট কৰে এওঁলোকক? প্ৰেচিডেণ্টে। বৰ্তমান সময়ৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? জ্ঞানেশ কুমাৰ। আৰু যদি আপোনালোকে চাই, বাকী দুগৰাকী ইলেকশ্যন কমিশ্যনাৰ কোন হয়? বিবেক যোশী আৰু সুখবীৰ সিং সান্ধু। তেওঁলোক দুগৰাকী হৈছে ইলেকশ্যন কমিশ্যনাৰ মানে বৰ্তমান সময়ত। তো সেইখিনি বস্তু মন কৰিব। এতিয়া যোৱা কোনোবা এটা পৰীক্ষাত এডিআৰিত আহিছিলে নেকি এই কুৱেশ্যনটো, যে এটা ৰিকগনাইজ নেশ্যনেল পলিটিকেল পাৰ্টি যদি হ'ব লাগে কি কি ক্ৰাইটেৰিয়া থাকিব লাগে। এই কুৱেশ্যনটো এবাৰ কুৱেশ্যন আহিছিলে, কোনটো পৰীক্ষাত আহিছিলে? এডিআৰি ফাৰ্ষ্টটোতে আহিছিলে নেকি? আপোনালোকে কমেণ্ট কৰি ক'বচোন, এইটো ক'ৰবাত আহিছিলে যে এটা নেশ্যনেল পলিটিকেল পাৰ্টি হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ কণ্ডিশ্যন লাগে, আহিছিলে। তো ইয়াৰে যিকোনো এটা ফুলফিল কৰিব লাগিব। চাওক, secure 6% valid vote in 4 or more state in Lok Sabha Assembly election, নাইবা win 4 Lok Sabha seat। তাৰমানে আমি যদি চাওঁ ভেলিড ভোট এই 543 চিটৰ বাবে, এই 543 যিমানে ভোট পাইছে ন, 543 আমাৰ কি হয়? লোকসভাৰ টোটেল মেম্বাৰ হয়। তো এই 543 চিটৰ 6% ভেলিড ভোট যোনটো, সেইটো যদি কোনোবা পলিটিকেল পাৰ্টিয়ে পাইছে, তেতিয়াহ'লেও কি হ'ব? এটা পলিটিকেল পাৰ্টি নেশ্যনেল পলিটিকেল পাৰ্টি হ'ব পাৰে। নাইবা আপোনালোকে মন কৰিব, যদি টোটেল চিটৰ 2% চিট যদি লোকসভাত যদি পাইছে,
এটলিষ্ট 3 ডিফাৰেঞ্চ তিনিখন বেলেগ বেলেগ ৰাজ্যত যদি লোকসভাৰ 543 চিট আছে, ইয়াৰে যদি 2% চিট যিকোনো এটা পলিটিকেল পাৰ্টিয়ে যদি বিভিন্ন ষ্টেটৰ পৰা বা এটা ষ্টেটো হ'ব পাৰে বা তিনিখন মিনিমাম মানে তিনিখন ষ্টেটৰ পৰা যদি মিনিমাম তিনিখন ষ্টেটৰ পৰা যদি এটা পলিটিকেল পাৰ্টিয়ে 543 লোকসভাৰ টোটেল চিট ন, ইয়াৰে যদি 2% চিট যদি লাভ কৰিব পাৰিছে তেতিয়াও হ'ব পাৰে। নাইবা আৰু এটা ক্ৰাইটেৰিয়া দিয়া হৈছে, এটা পলিটিকেল পাৰ্টি যদি নেশ্যনেল পলিটিকেল পাৰ্টি হ'ব লাগে তেতিয়াহ'লে এটলিষ্ট 4খন ষ্টেট পাৰ্টি হিচাপত ৰিকগনাইজড হ'ব লাগিব। যদি কমেও 4খন ষ্টেট পাৰ্টি হিচাপত ৰিকগনাইজড হৈছে, 4খন ষ্টেটত এটা পলিটিকেল পাৰ্টি যদি এতিয়ালৈকে 4খন ষ্টেটত কমেও যদি ৰিকগনাইজড হৈ গৈছে এজ এ ষ্টেট পাৰ্টি, ৰাজ্যিক পাৰ্টি, তেতিয়াহ'লে সেই পাৰ্টিটো ইলেকশ্যন কমিশ্যনে কি কৰিব পাৰে যে সেইটো নেশ্যনেল পলিটিকেল পাৰ্টি হিচাপত ঘোষণা কৰিব পাৰে। নাইবা যদি এটা পলিটিকেল পাৰ্টিয়ে লোকসভাৰ আসনৰ ভেলিড ভোটৰ যদি 6% ভেলিড ভোট যদি পায়, তেতিয়াহ'লেও সেই পাৰ্টিটোৱে কি হ'ব পাৰে, মানে নেশ্যনেল পলিটিকেল পাৰ্টি হ'ব পাৰে। নাইবা 543 চিটৰ 2% চিট যদি এটা পলিটিকেল পাৰ্টিয়ে এটলিষ্ট 3খন ৰাজ্যত যদি পাইছে, তেতিয়াহ'লেও সেই পলিটিকেল পাৰ্টিটোৱে নেশ্যনেল পলিটিকেল পাৰ্টি হিচাপত ৰিকগনাইজ হ'ব পাৰে। তো ইয়াৰে যিকোনো এটা ক্ৰাইটেৰিয়া ফুলফিল কৰিলে হৈ যায়। তো এইটো বহুত ইম্পৰ্টেণ্ট সুধিব পাৰে, এটা পলিটিকেল পাৰ্টিয়ে নেশ্যনেল পলিটিকেল পাৰ্টি হিচাপত ৰিকগনাইজ হ'বলৈ হ'লে এটলিষ্ট কিমানখন ষ্টেট পলিটিকেল পাৰ্টি হিচাপত মৰ্যাদা পাব লাগিব সুধিব পাৰে। তো ইয়াতে এটা হোমৱৰ্ক দি দিছোঁ আপোনালোকক, ধুনীয়াকৈ কৰিব এইটো। এতিয়া আহোঁ আমাৰ যোনখিনি ব্ৰিফ পইণ্টছখিনি। তো এইখিনি আমি ব্ৰিফলি চাম, কুৱেশ্যন উইথ এক্সপ্লেনেশ্যন। তো ইয়াতে আমি চাওঁ, একৰ্ডিং টু ৰিচেণ্ট ডাটা ৰিলিজ বাই দি ৰাবাৰ ব্ৰেণ্ড, আছাম হেজ এক্সপাণ্ডেড ইটছ নেচাৰেল ৰাবাৰ প্লেণ্টেশ্যনছ টু 5,000 হেক্টাৰ্ছ, ছিকিউৰিং হুইচ পজিশ্যন নেশ্যনেলি। তো আমি যদি চাওঁ, আমি বৰ্তমান সময়ত লাৰ্জেষ্ট আমাৰ ৰাবাৰ প্ৰডিউচাৰ ষ্টেট যদি আমি চাওঁ, সেয়া হৈছে কেৰালা, ৰাইট? ফাৰ্ষ্টত আছে। ছেকেণ্ডত যদি আমি চাওঁ ত্ৰিপুৰা, ছেকেণ্ডত আছে। তো এতিয়া আছাম 3 নম্বৰত আহি গ'ল, থাৰ্ড। তো 5,000 হেক্টৰ মাটিত ৰাবাৰ প্লেণ্টেশ্যন কৰি পেলাই অসমে 3 নম্বৰ পজিশ্যন দখল কৰিব সক্ষম হৈছে। তো এই ৰাবাৰ বোৰ্ডৰ যোনটো অফিচ আছে সেয়া হৈছে কেৰালাতে আছে ই অৱস্থিত। চ' এই ৰাবাৰ বোৰ্ডৰ জৰিয়তে যোনটো ডাটা ৰিলিজ কৰা হ'ল, সেই ৰাবাৰ বোৰ্ডে এই ডাটাটো ৰিলিজ কৰিছে যে অসম এতিয়া 3rd নম্বৰ পজিশ্যনত গৈছে, কেৰালা ফাৰ্ষ্ট, ত্ৰিপুৰা ছেকেণ্ড, অৰ্থাৎ নৰ্থ ইষ্টটো আমাৰ ৰাবাৰ প্লেণ্টেশ্যনত আগুৱাই গৈছে। তো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, অপশ্যন চি আমাৰ কি হ'ল, শুদ্ধ উত্তৰ হ'ল। তো ইয়াৰ পৰা দি দিব পাৰে এইবাৰ অসম কিমান পজিশ্যন লাভ কৰিছে ৰাবাৰ প্ৰডিউচিঙৰ ক্ষেত্ৰত। তো ইয়াতে মই এটা আপোনালোকক ডিটেইলছত দিয়ে দিছোঁ। ৰাবাৰ বোৰ্ড যোনটো হয়, ৰাবাৰ বোৰ্ডৰ অফিচ আপোনালোকে মনত ৰাখিব, কট্টায়াম, কেৰালাত ই অৱস্থিত। কেতিয়া আহিছিলে এইটো, ৰাবাৰ এটা ষ্টেটিউটৰী বডি হয়, ঠিক আছে। ষ্টেটিউটৰী মানে বিধিগত সংস্থা। লাষ্ট ক্লাছত আপোনালোকক বুজাইছিলোঁ ষ্টেটিউটৰী মানে কি হয়, কনষ্টিটিউচনেল কি হয়, লাষ্ট নে তাৰে আগৰ কাৰেণ্ট এফেয়াৰ্ছটোত মই বুজাইছিলোঁ। তো এইখন এক্টৰ জৰিয়তে আহিছিলে 1947। হয়তো এই ৰাবাৰ বোৰ্ডৰ আপোনালোকক হেডকোৱাৰ্টাৰ সুধি দিব পাৰে ক'ত আছে, কেৰালা। এনেকৈ মনত ৰাখিব, যিহেতু কেৰালা এতিয়া লাৰ্জেষ্ট প্ৰডিউচিং ষ্টেট হয় ৰাবাৰৰ ক্ষেত্ৰত, তো কেৰালাতে কি আছে, এই বডিটো আছে। তো এই বডিটোৱে কি কৰে, ডাটা ৰিলিজ কৰে যে কোনখন কিমানত, মানে ডাটাটো ৰিলিজ কৰে আৰু কিমান পজিশ্যনত আছে। তো এইখিনি চাই থৈ দিব। নেক্সট এটা কুৱেশ্যন, ৰিচেণ্টলি এডুকেশ্যন মিনিষ্টাৰ অফ আছাম অৰ্থাৎ ৰণোজ পেগুৱে কি কৰিছে, এটা ফাইনেন্সিয়েল এছিষ্টেণ্টৰ কাৰণে এটা স্কিম ঘোষণা কৰিছে, যিবোৰ আমাৰ টি ট্ৰাইবছ আছে আমাৰ বিভিন্ন অঞ্চলত, যিবোৰ চাহ বাগানৰ যিবোৰ অঞ্চল হয়, চাহ বাগানত কাম কৰে যিবোৰ ব্যক্তি হয়, তাৰে যিবোৰ ল'ৰা ছোৱালী হয়, সেই ল'ৰা ছোৱালী আমি যদি চাম, ড্ৰপ আউটৰ মানে সংখ্যা বাঢ়ি গৈছে। আৰ্থিক অৱস্থাৰ বাবে, আৰ্থিক অৱস্থাটো বৰ বিশেষ ভাল নহয় কাৰণে তেওঁলোকে স্কুলত সেইখিনি পৰ্যাপ্ত পৰিমাণৰ পইচা নাথাকে কাৰণে স্কুলত এডমিশ্যন ফিজটো বা ইউনিফৰ্ম বা কিতাপ পাতি সেইখিনিৰ যোগাৰৰ কাৰণেও মানে যথেষ্ট কষ্ট হয়। গতিকে সেই গোটেইখিনিৰ কাৰণে সেই টি ট্ৰাইবছখিনিৰ কাৰণে কি কৰা হ'ল, যাতে তাৰে ছাত্ৰ ছাত্ৰীসকলক এটা ইয়াৰলি এছিষ্টেণ্ট
ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব পাৰে তো সেয়া হ'ব 5,400 কৈ দিয়া হ'ব তো এইটোৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে আপোনালোকক কোনটো ৰিচেণ্টলি কাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে মন কৰিব 5,400 কৈ এটা এইড দিয়া হ'ব 80 গাৰ্ডেন যিবোৰ কিডছ আছে তেওঁলোকক স্কুলবিলাকৰ কাৰণে এইখিনি পইচা দিয়া হ'ব তো ক্লাছ 1-ৰ পৰা 10লৈকে দিয়া হ'ব যিহেতু মই ক'লোৱে ড্ৰপ আউট ৰেটটো বাঢ়ি গৈছে ন এতিয়া তো এইটোক মানে কমাবৰ কাৰণে কি কৰা হ'ল এই স্কিমটো লোৱা হৈছে আণ্ডাৰ সমগ্ৰ শিক্ষা আছাম প্ৰভাইডিং 5,400 এনুৱেলি তো এইটো আপোনালোকে মন কৰিব নেক্সট টপিকটো যোৱাৰ আগত কুৱেশ্যনটো চাই লওঁ Team India ranked first on the final medal tally by winning 114 medals at the historic first World Yogasana Championship 2026. Which city hosted this event? তো আপোনালোকে হয়তো জানে যে প্ৰথমবাৰৰ বাবে য়োগাসনা চেম্পিয়নশ্বিপ পতা হৈছে ৱৰ্ল্ড য়োগাসনা চেম্পিয়নশ্বিপ আগতে আমি এটা শাৰীৰিক ব্যায়াম টাইপ এনেকুৱাকে সকলোৱে ইয়াক কি কৰে প্ৰদৰ্শন কৰে বা এটা ব্যায়াম হিচাপত লোৱা হয় এটা দৈনন্দিন অভ্যাস হিচাপত লোৱা হয় তো য়োগাসনা এটা যে চেম্পিয়নশ্বিপ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ৰিচেণ্টলি লোৱা হ'ল তো ফাৰ্ষ্টটো য়োগাসনা চেম্পিয়নশ্বিপ যেনেকৈ বাকী চেম্পিয়নশ্বিপবিলাক থাকে ফুটবল হ'ব পাৰে ক্ৰিকেট হ'ব পাৰে নাইবা চেছ হ'ব পাৰে যেনেকুৱা খেলবিলাক থাকে হয় নাই তো য়োগাসনাও কি কৰা হ'ল চেম্পিয়নশ্বিপ ৱৰ্ল্ড চেম্পিয়নশ্বিপ লোৱা হৈছে এইবাৰ ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে এই চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে 2026 চনত ক'ত হ'ব আহমেদাবাদ গুজৰাটত ইয়াৰ কি হৈছিলে এই চেম্পিয়নশ্বিপটো অনুষ্ঠিত হৈছিলে আৰু গৌৰৱৰ কথা যে ইয়াতে ইণ্ডিয়াই কি কৰিছে ফাৰ্ষ্ট পজিশ্যন হোল্ড কৰিব সক্ষম হৈছে অৰ্থাৎ কিমানখিনি মেডেল পাইছে ইণ্ডিয়াই প্ৰথমত আছে কিমান মেডেল পাইছে 114 মেডেলছ পাইছে এই প্ৰথমটো য়োগাসনা চেম্পিয়নশ্বিপতে গতিকে ইয়াক ক'ত হৈছিলে আমি পালোঁ আহমেদাবাদ গুজৰাটত হৈছিলে তো ইয়াতে মই অকণমান দিছোঁ ছেকেণ্ডত কোন আছিলে হয়তো সুধি দিব পাৰে তো ছেকেণ্ডত জাপান আছিলে আপোনালোকে মন কৰিব জাপানে পাইছিলে ঠিক আছে তো য়োগাসনা ভাৰত এণ্ড ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ মানে যুটীয়াভাৱে তেওঁলোকৰ যুটীয়া পদক্ষেপ আছিলে এইটো তেওঁলোকে লৈছিলে যে য়োগাসনা ৱৰ্ল্ড য়োগাসনা চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হ'ব তো এইটো চাই থৈ দিব ক'ত প্ৰথম হৈছিলে সুধি দিব পাৰে তো ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ গ্ৰীণ এনাৰ্জি প্ৰজেক্ট বিল্ট অন ভেকেণ্ট ডিফেন্স লেণ্ড এ 250 megawatt solar power project integrated with a battery energy storage system was approved at which location তো প্ৰথমবাৰৰ বাবে ডিফেন্সৰ ক্ষেত্ৰত এনেকুৱা কাম কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সীতাপুৰ উত্তৰ প্ৰদেশ তাৰমানে আমাৰ ডিফেন্স ছাইটৰ যোনবিলাক ধৰি লওক মাটিবোৰ এনে পৰি থাকে সেই বহুত এলেকা এনে পৰি থাকে সেই মাটিটোক আকৌ দিয়াও নহয় বা কাৰো আণ্ডাৰতো নাযায় তো তেনেকুৱা মাটিবিলাক যাতে আমি কামত লগাব পাৰোঁ এইফালে যাতে আমাৰ শক্তিও যাতে এনাৰ্জিও যদি আমি হেৰি কৰিব পাৰোঁ বচাব পাৰোঁ তো তাৰ কাৰণে কি কৰা হ'ল প্ৰথমবাৰৰ বাবে ইয়াতে এক ছেকেণ্ড ইয়াৰতো এনচাৰটো সীতাপুৰ আমি গমে পালোঁ উত্তৰ প্ৰদেশ তো প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ইনিচিয়েটিভ ইউনিয়ন ডিফেন্স মিনিষ্টাৰে লৈছে যাতে 250 মেগাৱাটৰ এনেকুৱা ছলাৰ পাৱাৰ প্ৰজেক্ট লগাব পাৰি যাতে সেই মাটিবোৰ যাতে স্থাপন কৰিব পাৰি সেই মাটিবোৰ যাতে কামত আহে তো এইটো এটা খুবেই এটা ডাঙৰ পদক্ষেপ হয় মনত কৰিব সুধিব পাৰে ক'ত লৈছিলে তো এইটো এটা আমি গমে পালোঁ সৰ্বাধিক সময়ৰ কাৰণে তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কমপ্লিট কৰিলে কিমান ডেজ 4,399 ডেজ তেওঁ প্ৰাইম মিনিষ্টাৰ হৈ পেলাই তেওঁ আগবাঢ়িলে গতিকে আমি যদি চাওঁ একেৰাহে ইমান দিন ধৰি পেলাই প্ৰাইম মিনিষ্টাৰ হোৱা এতিয়া তেখেত প্ৰথম হৈ গ'ল তো জৱাহৰলাল নেহেৰু আছিলে তাৰপিছত তেখেত আহি গ'ল তো তেখেতো 4,000 অলমষ্ট 83 এনেকুৱামান দিন জৱাহৰলাল নেহেৰুৱে আছিলে কাৰ্যকালত কিন্তু একেৰাহে আমি যদি চাওঁ এয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে মানে সম্পূৰ্ণ কৰিলে তো সেয়া হ'ব কাক উফৰাই পেলাই আমি যদি চাওঁ কাক অতিক্ৰম কৰা হ'ল জৱাহৰলাল নেহেৰুক অতিক্ৰম কৰা হ'ল এইখিনি মই দি দিছোঁ Next, Union Home Minister Amit Shah launched LPMS portal to completely digitalize and streamline cross-border trade and passenger tracking. What does LPMS stand for? তো LPMS stand for কি হয় ইয়াৰ ওপৰত কুৱেশ্যন দি দিব পাৰে কাৰণ এইটো আমি যদি আমাৰ যিবোৰ বৰ্ডাৰ এৰিয়া ধৰি লওক যিবোৰ মানুহ আহে নাইবা যিবোৰ ট্ৰাক চাক যোনবোৰ আহে মালবিলাক আহে তো সেইবোৰ ট্ৰেক কৰিবৰ কাৰণে চাবৰ কাৰণে চেক কৰিবৰ কাৰণে কাগজ পত্ৰ এইবোৰ কৰি থাকোঁতে ডিটেইলছবিলাক কৰি থাকোঁতে দীঘলীয়া এটা প্ৰচেছ হয় তো এইটো ডিজিটেলাইজ কৰা হ'ল সেইটো কাৰণে এটা পৰ্টেল মুকলি কৰা হৈছে এই পৰ্টেলটো যোনটো
আপোনালোকক সুধিব পাৰে এই পৰ্টেলটো লেণ্ড পৰ্ট মেনেজমেণ্ট চিষ্টেম হ'ব ইয়াৰে শুদ্ধ উত্তৰ গতিকে ইয়াৰ ওপৰত কুৱেশ্যন দি দিব পাৰে ক'ত লোৱা হ'ল ঠিক আছে ক্ৰছ বৰ্ডাৰ কাৰ্গো এণ্ড পেচেঞ্জাৰ ট্ৰাফিক এট ইণ্টিগ্ৰেটেড চেক পইণ্টছ ত' চেক পইণ্টছবিলাকত আমাৰ যিবোৰ মানে আন্তঃসীমান্ত যোনবোৰ এৰিয়া হয় তাত মানে যাতে যিবোৰ মানে যাত্ৰী অহা যোৱা কৰাই হওক বা মাল আৰোহী যিবোৰ বাছ বা মানে ট্ৰাক হওক যিবোৰ হয় সেইবোৰক যাতে চেক কৰিব পাৰে তো ডিজিটেলাইজ কৰা হ'ল বস্তুটো সেইটো পৰ্টেল সেইকাৰণে মুকলি কৰি দিয়া হ'ল নেক্সটটো ৱৰ্ল্ড ডে এগেইনষ্ট World Day Against Child Labor is observed globally on June 12. এইটো আপোনালোকক কুৱেশ্যন সুধিব পাৰে যে ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ কেতিয়া পালন কৰা হয় জুন 12ত পালন কৰা হয় গতিকে আমাক ইয়াতে কিন্তু সুধিছে যিহেতু আমাৰ চাইল্ড লেবাৰৰ এগেইনষ্টত তাৰমানে চাইল্ড লেবাৰ মানে একজেক্টলি চব চাইল্ড লেবাৰৰ কথা কোৱা নাই ইয়াত কৈছে যে আমাৰ যিবোৰ ডেঞ্জাৰাছ কল কাৰখানা থাকে তাত যিবোৰ তাত যাতে আমাৰ 14 ইয়াৰ্ছৰ তলৰ বাচ্চাক যাতে সেইবোৰ কল কাৰখানাত নিয়োগ কৰিব নোৱাৰে তাত যাতে জোৰ জবৰদস্তি কল কাৰখানাবিলাক এনেকুৱা ডেঞ্জাৰাছ কল কাৰখানাবিলাকত যাতে নিয়োগ কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ এটা আৰ্টিকল আছে সেইটো হৈছে আৰ্টিকল 24 আমাৰ যিটো ৰাইটছ এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ আমাৰ শোষণৰ বিৰুদ্ধে যিটো অধিকাৰ আছে আৰ্টিকল 23 এণ্ড 24 এই 24টো ৰিলেট হৈছে যে 14 ইয়াৰ্ছৰ যোনখিনি তলত হয় যোনখিনি বিল' 14 ইয়াৰ্ছ হয় তেওঁলোকক যাতে যিকোনো কল কাৰখানা এইবিলাকত যাতে তেওঁলোকক নিয়োগ যাতে নকৰে তাৰ কাৰণে আমাৰ কি ৰখা হৈছে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকল 24ত ৰখা হৈছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ কোনো শিশুকে 14 বছৰ তলৰ কোনো শিশুকে এনেকুৱা ডেঞ্জাৰাছ কল কাৰখানাবিলাকত নিয়োগ কৰিব নোৱাৰে গতিকে আমাৰ সংবিধানত কোনটো আৰ্টিকলত আছে হয়তো সুধি দিব পাৰে খুবেই ইম্পৰ্টেণ্ট আৰ্টিকল 24 23 এইকাৰণে নহয় কাৰণ 23 আমাক কি কয় অভাৰঅল গোটেই মানুহৰ কথা কয় মানুহক ফ'ৰ্চ লেবাৰ মানে জোৰ জবৰদস্তি কৰি বলপূৰ্বক যোনটো শ্ৰম কওঁ সেয়া কৰোৱাব নোৱাৰে মানুহক পইচা নিদিয়াকৈ কৰাব নোৱাৰে বলপূৰ্বক শ্ৰম কৰোৱাব নোৱাৰে হিউমেন ট্ৰেফিকিং মানুহৰ কিনা বেচা কৰিব নোৱাৰে তো অভাৰঅল ক'লে আৰ্টিকল 23 কিন্তু চাইল্ডৰ কাৰণে আছে আৰ্টিকল 24 সুধিব পাৰে এই আৰ্টিকলটো আমাৰ ভাৰতৰ সংবিধানত কোনটো আছে তো এইটো মই আপোনালোকক এইখিনি লিখি দিছোঁ এইবাৰৰ থিমটো কি আছিলে 12 জুনত যোনটো পালন কৰা হয় ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ তো ইয়াৰে থিমটো কি আছিলে ৰেড কাৰ্ড টু চাইল্ড লেবাৰ ফেয়াৰ প্লে ফৰ চিলড্ৰেন ডিচেণ্ট ৱৰ্ক ফৰ এডাল্টছ চ' এইবাৰৰ এইটো হৈছে থিম তো আই হোপ আপোনালোকে বুজি পাইছে তো লাষ্ট আমি যদি চাওঁ যিহেতু আপোনালোকে তেজপুৰ লিচিৰ কথা সকলোৱে জানে হয় নাই তেজপুৰ লিচি আমাৰ কি হয় এটা জিআই টেগ পোৱা এবিধ সামগ্ৰী হয় বা বস্তু হয় তো এই তেজপুৰ লিচি আমাৰ যিহেতু এক্সপৰ্ট কৰা হৈছে ডুবাইলৈকে এক্সপৰ্ট কৰা হৈছে ৰিচেণ্টলি ছিংগাপুৰলৈকেও এক্সপৰ্ট কৰা হৈছে তো সেয়া কুৱেশ্যন আপোনালোকক হয়তো কেতিয়াবা দিব পাৰে এনেকৈ নিদিব পাৰে যে ক'লৈকে গৈছে এতিয়া কিন্তু ইয়াতে দুটাই হ'ব আচলতে ডুবাই ছিংগাপুৰলৈকেও গ'ল ইয়াতে যদিও বা মই বি দিছোঁ ডুবাইও গ'ল ছিংগাপুৰো গ'ল ৰিচেণ্টলি তো আপোনালোকে চাব আৰু ইয়াৰ পৰা কুৱেশ্যন বিভিন্ন ধৰণে দি দিব পাৰে যে কোনকেইটা ভেৰাইটি এই ভেৰাইটিক লৈ পেলাই দিব পাৰে আপোনালোকক আৰু লগতে কোনে এইটো এক্সপৰ্ট কৰিব পাৰে ইয়াৰ অথৰিটি কোন এইটো মই আগতে আপোনালোকক সেই যে চাগাৰুডৰ কথা যে মই বুজাইছিলোঁ তেতিয়াই এই বস্তুটো মই আগৰ কাৰেণ্ট এফেয়াৰ্ছতে বুজাই দিছিলোঁ কি হয় আৰু তেজপুৰ লিচিৰ বিষয়ে ইয়াত এটা মই কুৱেশ্যন দিছোঁ এতিয়াতো কৰিবই পাৰিব ৰাইট এইটো এতিয়া কৰিবই পাৰিব বম্বে বিলাতী ইলাচি এণ্ড পিয়াজি আৰ ৱেল ন'ন কাল্টিভেটেড ভেৰাইটিজ অফ উইথ জিআই টেগ প্ৰডিউচড প্ৰডাক্ট অফ আছাম তো কোনবিধ প্ৰডাক্টৰ এইকেইটা ফুড প্ৰডাক্ট এতিয়া গমেই পালোঁ এইকেইটা ভেৰাইটি হয় ষ্টিল আপোনালোকে এনচাৰটো দিব আৰু সকলোৱে দিব ঠিক আছে আৰু ইয়াতে আমাৰ গোটেইকেইটা কাজি নেমু জহা ৰাইচ তেজপুৰ লিচি কাৰ্বি আংলং জিঞ্জাৰ এই গোটেইকেইটা জিআই টেগ পোৱা হয়নে নে ইয়াৰে কোনকেইটা জিআই টেগ পোৱা হয় অসমৰ আপোনালোকে সেইটো কমেণ্ট কৰি দিব চাম মই এনচাৰটো আপোনালোকক নেক্সট ক্লাছত ক'ম ধুনীয়াকৈ চাই ল'ব আৰু লগতে কিহৰ ভেৰাইটি হয় সেইটো দিবলৈ নাপাহৰিব কাৰণ আপোনালোকে বহুত ভিডিঅ'ত এনেকুৱা দেখিয়ে আছে বম্বে ইলাচি হয়নে পিয়াজিল
গতিকে সেইটো আপোনালোকে ধুনীয়াকৈ এনচাৰ কৰিব আৰু তাত মই যোনকেইটা অপশ্যনত দিছোঁ সেইকেইটা গোটেইকেইটা JITech লাভ কৰা হয়নে কোনটোৱে JITech লাভ কৰা হয় তাত অপশ্যনকেইটাত কি স্পেচিয়েল এনেকুৱা সোমাই আছে মই আকৌ এবাৰ দেখাই দিছোঁ ইয়াতে কি এনেকুৱা স্পেচিয়েল সোমাই আছে আপোনালোকে এনচাৰ কৰিব তেজপুৰ লিচি কাজি নেমু জহা ৰাইচ কাৰ্বি আংলং জিঞ্জাৰ তো এইখিনি আপোনালোকে ক'বচোন হোমৱৰ্ক কেইটাও কৰিব সেইকেইটাও আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু মই নেক্সট ক্লাছত আপোনালোকক লগ পাম ত' তাৰ আগত আপোনালোকক মই ক'ব বিচাৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ PDF টো মই শেষত পুনৰ কৈ দিছোঁ আমাৰ মেজেষ্টিক একাডেমীৰ কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত গ'লে PDF-ত আপোনালোকে পাই যাব বহুতে মানে মেছেজ কৰিও সুধি আছে যে মেম PDF-টো নাই পোৱা ভালকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বুলি এপটো যেতিয়া মেজেষ্টিক একাডেমি এপটো ইনষ্টল কৰিব তাত গ'লে আপোনালোকে এনেকৈ কাৰেণ্ট এফেয়াৰ্ছ দেখাই পাব তাত গ'লে PDF দেখা পাব PDF-ত গোটেইসমূহ PDF-এ আপলোড অলৰেডি হৈ আছে তো মই আশা কৰোঁ আপোনালোকে হোমৱৰ্কৰ যোনকেইটা দিছোঁ এনচাৰ কৰিব আৰু লগতে PDF-সমূহ আপোনালোকে পঢ়িব খুব ৰিভাইজ কৰিব দেই কাৰণ ইয়াতে আমি অকল নিউজকেইটা নাই পঢ়া ইয়াতে আমি কুৱেশ্যন পঢ়িছোঁ ইয়াতে আমি ষ্টেটিক পৰ্শ্যন পঢ়িছোঁ তো ষ্টেটিকবিলাক আমি পঢ়ি আছোঁ পলিটি ৰিলেটেড বস্তু ক্লিয়াৰ হৈ আছে বাকী আমাৰ ষ্টেটিক জিকেৰ বস্তুবিলাক আমাৰ ক্লিয়াৰ হৈ আছে গতিকে এনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকে ৰিভাইজ কৰি থাকিব বহুতখিনি বস্তু ক্লিয়াৰ হৈ যাব তো আশা কৰিছোঁ আপোনালোকে ক্লাছটো ভাল পাইছে পুনৰ এটি ক্লাছত আপোনালোকক লগ পাম তেতিয়ালৈকে সকলো ভালে থাকিব সুস্থ থাকিব ভালকৈ পঢ়ি থাকিব চ' থেংক ইউ ছ' মাছ বাই বাই